আটাইতকৈ বেয়া লগা কথা কি শুনিছে যিটো আজিও কাণত বাজে এই চানা মোক এনেকৈ কৈছে দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো? মই ধৰক আপোনাৰ প্ৰতি এটা অভিযোগ আনিছোঁ, অভিযোগটোৰ আপোনাৰ ওচৰত উত্তৰ নাই, তেতিয়া আপুনিতো তাক কিবা এটা ক'ব লাগিল। গতিকে মোক দেখিলে বেয়া লাগে, ডকাইত যেন লাগে, অমুক যেন লাগে। বাহিৰৰ পৰা আমি আৰু এটা দৃশ্য দেখিছিলোঁ, এই দৃশ্যটো আপুনি বুজাওক। সাপ পুহি পাইছেনে? সাপটো এই গৰু চুৰ টেগটো সেইটো এতিয়া এনেকুৱা হৈ গৈছে, মানে কমেণ্ট ফটো এখন দিলেও তাতে এটা ধাৰণা বনাই দিছে। কি কণ্টেক্সটো মেবি মানুহে নাজানে, বাট সেই টেগটো লগাবলৈ তেওঁলোক সক্ষম হ'ল। সক্ষম হ'ল, কিন্তু সেই 2021 চনত মানে তেওঁ যেতিয়া চিফ মিনিষ্টাৰ হৈছিল, সেই ফূৰ্তিটো আপোনালোক চবৰে মাজত বেলেগ হৈছিল, কাৰণ সেই তেতিয়া চাগে এটা কাৰণ পৰিকল্পনা। 2014 যদিও বহিঃপ্ৰকাশ হৈছে, আমি 12-13ৰ পৰা এই কথা ভবা কথাটো 21 চনত তাৰ সফল হোৱা দেখিছোঁ। গতিকে সেইটোৰ আনন্দটো থাকিব, আৰু সেইকাৰণে আমাৰ ক'ৰবাত বেয়া দেখিলে দাদাই খুব গালিও পাৰে। কিছুমান মই ক'লোঁ যে যিবিলাক কথা লৈ বিতৰ্ক হয়, তেতিয়া দাদাৰ ফোন এটা আহে, তই সেইটো কথা ক'বলৈ কি দৰকাৰ আছিল। 10% মানুহ তোমাৰ লগত ইম'চনেল টাচত থাকে, যে দাদাৰ বেয়া দিন ভাল দিন গৈ আহিব। 90% মানুহটো কামত আহে। আৰু সেইটো কথা আপুনি গম পায়। মই আজি য'ত আছোঁ, এই ঠাইত দেউতাৰ আটাইতকৈ ডাঙৰ অৰিহণা আছে। মই যেতিয়া ডিচিশ্যন ল'লোঁ যে মই ৰাজনীতি কৰিম, সকলো মানুহৰ এটাই কথা আছিল যে ই পঢ়া শুনাত ভাল আছিল, ই এইবিলাক ৰাজনীতি মূৰত সোমাই লৈ তাৰ কেৰিয়াৰটো নষ্ট কৰিলে। সেই সময়ত এজনেই মানুহ মোৰ আছিল, যিজনে মোক সদায় যে তই যি ভাল দেখ কৰিবি। দেউতাৰ এই কথাটো মই সদায় মনত ৰাখোঁ, যে দেউতাই সদায় কৈছে যি কৰিব খুজিছ কৰ, কেতিয়াও মোক কোৱা নাই যে তই চাকৰি কৰ। মোৰ লগৰ যিবিলাক একেলগে ক্লাছমেট আছিলোঁ, মোতকৈ পঢ়া শুনাত বেয়া আছিল, বিভিন্নজনে বিভিন্ন ঠাইত এষ্টাব্লিছ হ'ল, তেওঁলোকৰ লগত যেতিয়া কম্পেয়াৰ কৰে, মানুহে সেইটোৱে দেখে যে ইয়াৰ একো নহ'ল। তেতিয়া আপুনি ক্ষমতাত নাথাকিব বা ক্ষমতাৰ পৰা আঁতৰত থাকিব, তেতিয়া মানুহ আপোনাৰ পৰা আঁতৰি থাকিব, তেতিয়া মনত আৰু কষ্ট হয় যে এইবিলাক মানুহ এটা সময়ত মোৰ লগত আছিল, এতিয়া লাহে লাহে, আৰু তেওঁলোকৰ কাৰণে উপায় নাই। উপায় এইকাৰণে নাই যে তেওঁলোকেও কিবা এটা আশাত ৰাজনীতি কৰি আছে, যেতিয়া মোৰ হাততে একো নাই, মই বেলেগক কি সহায় কৰিম। উৰুকা গ'ল নে আজি মাছ বজাৰ কৰিব? মই যোৱা নাই আজি নগ'ল। আজিকালি যাব বাদ দিছোঁ, আৰু আগতে ৰেগুলাৰ ডিউটি আছিলে। আজি কি কৰিলে ৰাতিপুৱাৰ পৰা? মানুহটো একেবাৰে মানুহে লগ কৰি আছে, পুৰা ধেৰ ন? মানুহে লগ কৰি। ভাল লাগেনে এতিয়া এনেকে যেতিয়া মানুহ আহে? মানে কি হয়, মানুহখিনিকতো মাত দিবই লাগিব। ভাল নালাগিলে লাগে কথা নাই, মানুহখিনিক মাত, আৰু মানুহ নাহিলেও বেয়া লাগিব। মানে মানুহ যদি নাহে, ভাবিম যে কিবা এটা গণ্ডগোল হৈছে, মানুহ অহা নাই। ইউজুৱেলি এজন ৰাজনীতিবিদৰ সেইটো কথা হয় ন, যে মানুহ যেতিয়া নাহে তেতিয়া এটা চিন্তনীয় বিষয়। তাৰ টেনশ্যন, বিৰাট ডাঙৰ টেনশ্যন যে মানুহ অহা নাই, তাৰমানে কিবা তোমাৰ ক'ৰবাত কিবা গণ্ডগোল হৈছে। সেনেকুৱা দিন পাৰ কৰিছেতো আপুনিও। আৰু মানুহতো তোমাক ভাল পাই নাহে নহয়, পাহাৰতে আহে। কিয় সেইটো কিয় ভাবিছে? মানে খুব 10% মানুহ তোমাৰ যেতিয়া বেয়া দিন থাকে তেতিয়া ফিল কৰা যায় ন। 10% মানুহ তোমাৰ লগত ইম'চনেল টাচত থাকে, যে দাদাৰ বেয়া দিন ভাল দিন গৈ আহিব। 90% মানুহতো কামত আহে, সিহঁতৰ কাম আছে কাৰণে। তুমি কামটো কৰি দিব নোৱাৰা, তোমাৰ তাত কিয় আহিব? আৰু সেইটো কথা আপুনি গম পায়। তাৰমানে মই এই কথাটো বাদ দিলোঁ যে এজন ৰাজনীতিবিদ বা এজন মন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব হ'ল যে এইখিনি কাম কৰি দিব লাগে। সেইখিনি কথা বাদ দি ব্যক্তিগত জীৱনতো কিছুমান হয়তো এনেকুৱা মানুহ আপোনাৰ লগে ভাগে থাকিব, যিখিনি মানুহ হয়তো আজি আপোনাৰ লগত আছে কিন্তু বেয়া দিনত আপোনাৰ লগত নাছিল। তেনেকুৱা মানুহ আপুনি চিনি পায়? অজস্ৰ তেনেকুৱা মানুহ আছে, যে যিবিলাক মানুহ বেয়া দিনত নাথাকিব কিন্তু ভাল দিনত আছে, কিন্তু বেয়া দিনত নাই বুলিয়ে যে তেওঁক লগত লৈ নচলিব, সেইটোও নহয়। বেয়া দিনত আছে নাই, আজি কোনজন মানুহে মোক কি কাম কৰি দিব পাৰে, এইটো মানুহক লৈ চলিব। সাপ পুহি পাইছেনে? সাপ পুহি পোৱা নাই, সাপটো নিজে নিজে আহিয়ে যায়। তেতিয়া কেনেকৈ চিনাক্ত কৰে? ৰাজনীতিত এনেকুৱা হয় যে শত্ৰু মিত্ৰ চব থাকিব, আৰু শত্ৰু মিত্ৰৰ মাজেৰে ৰাজনীতিটো চলাব লাগিব। গতিকে কেতিয়াবা লগত থকা মানুহেও মানে নকৰিব লগা কাম কৰিব, অপকাৰ কৰিব। মনত অলপ দুখ লাগে যে ইমান দিন মোৰ লগত আছিল, তাৰ পৰা মই এইটো এক্সপেক্ট কৰা নাছিলোঁ, কিন্তু কৰিলে। কিন্তু তাৰ কাৰণেও নিজক মেণ্টেলি প্ৰিপেয়াৰ কৰি ৰাখিব লাগে। এতিয়া আপুনি কিবা এটা এনেকুৱাতো ডেফিনেটলি হ'ব যে কালি আপুনি কিবা এটা কাম যিটো হয়তো পৰিকল্পনা হাতত লৈছে, এটা খুব ক্ল'জ গ্ৰুপৰ মাজত আলোচনা কৰে। কেতিয়াবা সেই ইনফৰমেশ্যনবোৰ ছাপ'জ লিক হৈ গ'ল, বা কেতিয়াবা আপুনি গম পালে যে এই মানুহটোৱে এনেকুৱা কাম কৰিব নালাগিছিল। সেই বস্তুটোতো আপোনাক ৰখাই দিব ভৱিষ্যতলৈ, সেই কথাটো হয়তো গ্ৰুপ এটাৰ লগত শ্বেয়াৰ কৰা বা সেনেকৈ বেলেগ এজনক বিশ্বাস কৰা। এনেকুৱা নহয় যে কেতিয়াবা খুব কনফিডেঞ্চিয়েল কথা কিছুমান বাহিৰত ওলাই গ'লে ভাবা যায় যে কিয় গ'ল, বা তাৰ কাৰণে গোটেই ষ্ট্ৰেটেজিটোৱে বদলাব লগা হয়। কিন্তু ইয়াৰ পৰা একেবাৰে নোহোৱা হৈ যোৱাটো দিগদাৰ, কাৰণ কামটো কোনোবা এটা টীমৰ লগত কৰিবই লাগিব। সেইকাৰণে এটা টীম
ক'ৰ টীম এটা বা যিটো আমাক মানে ক'ৰ টীম বুলি কয় সেই টীমটো চিলেক্ট কৰোঁতে বহুদিন লাগে আৰু বহুত পৰীক্ষাৰ মাজেৰে সেই ক'ৰ টীমটো বনি উঠে যে এইজন মানুহক মই ইমানলৈ ট্ৰাষ্ট কৰিব পাৰোঁ আৰু কিছুমান কথা এনেকুৱা যে ট্ৰাষ্ট নকৰিলেও তেওঁৰ বিকল্প নাই তেতিয়া তোমাৰ ট্ৰাষ্ট নকৰিলেও কিছুমান মানুহক ল'ব লগা হয় যে তেওঁৰ বিকল্প নাই গতিকে তেওঁক ল'বই লাগিব তেনেকেই কামটো কৰিব লগা হয় মানে চিগাৰেট খোৱা টাইপ কথা জানে আপোনাক অপকাৰ কৰিব কিন্তু মই এটা বস্তুত বিৰাট আচৰিত খাইছোঁ মই আপোনাক প্ৰশ্নটো সেনেকৈ প্লেচ কৰি দিছোঁ আপুনি তেনেকৈ আনচাৰটো দিব পাৰে যে 2011 চনত বা সেই যিখিনি সময়ত আপোনালোক কংগ্ৰেছত আছিল সেইখিনি সময়ত আজিৰ তাৰিখত আপুনি য'ৰ বিধায়ক 2011ত আপুনি বোধহয় নলবাৰীত প্ৰথমবাৰ জিকিছিল তাৰপিছত 2016 চাগে মোৰ ভুল হোৱা নাই সেই সময়ত আপোনালোক বিজেপি অহাৰ পিছত আপুনি টিকেট হয়তো নাপালে সেই সময়ত আমি জানো যে নলবাৰী এটা হিন্দুত্বৰ গড় RSSৰ ঘাটি সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন ডাঙৰ বিধায়ক তাতে আছিল তাৰপিছত ক্ৰমাৎ দেখিলোঁ যে এনেকুৱা এটা যাদু হৈ গ'ল যে প্ৰথমে বিজেপিত আহিলে আপোনাৰ লগতে আপোনালোক একেলগে বিধায়ক আছিল পীযুষ হাজৰিকা ডাঙৰীয়াকে ধৰি পল্লৱ লোচন দাস বা সকলোৱে এটা ধৰণে বিজেপিত আহি নিজকে এষ্টাব্লিছ কৰি ল'লে প্ৰথম পৰ্যায়খিনি আপোনালৈ খুব কঠিন আছিল বুলি আমি দূৰৰ পৰা দেখিছোঁ হঠাৎ 2021 চনত এনেকুৱা কি হ'ল যে বিধায়কো হ'ল মন্ত্ৰীও পালে RSSৰ ঘাটি আছিল আপুনি RSSৰ মানুহজনকো তাৰ পৰা আঁতৰালে আৰু আজিৰ তাৰিখত এনেকুৱা হৈছে তেওঁ কংগ্ৰেছ গুচি গ'ল আপুনি ডাঙৰ RSS লিডাৰ আৰু কালি এনেকুৱা হৈছে তেওঁৰ ঘৰত ইলিগেলিটিজৰ কাৰণে তেওঁৰ দোকানখন ভঙা কথাও আলোচনা হৈ আছে কথাটো হ'ল যে মই নিজকে কেনেকৈ ডেভেলপ কৰিছোঁ প্ৰথম কথা হ'ল যে 2011 চনত মই যেতিয়া কংগ্ৰেছৰ পৰা বিধায়ক হওঁ হয়তো বিভিন্নজনে বিভিন্ন কথা ক'ব কিন্তু আমি বিধায়ক হিচাপে জিকিবৰ কাৰণে আমাৰ নিজৰো বহুখিনি এফৰ্ট আছিল এইটো নহয় যে কাৰণ সেই সময়বিলাক এনেকুৱা আছিল যে এইটো বেচিকেলি জাতীয়তাবাদী মানুহৰ দুৰ্গৰ দৰে আছিল 85ৰ পৰা 85 চনৰ পৰা নগেন শৰ্মা তাৰপিছত তেখেতৰ পত্নী অলকা শৰ্মা জিকি আছিল আৰু মই অলকা শৰ্মাক 9000 ভোটত হৰুৱাই বিজয়ী হৈছিলোঁ গতিকে সেইটো জাতীয়তাবাদী চিন্তা চৰ্চাৰ এটা দুৰ্গৰ দৰে আছিল আমি জিকাৰ পিছত কংগ্ৰেছমুখী মানুহখিনি হৈছিলে আৰু তাৰ পিছত মই 2015 চনত যেতিয়া বিজেপিলৈ গুচি আহিলোঁ এটা হিউজ পৰ্চন মানুহ আমাৰ লগত মোৰ লগতে একেলগে বিজেপিলৈ আহিলে লাহে লাহে বিজেপিটো ষ্ট্ৰং হ'ল আৰু 2016 চনত মোক টিকট দিয়া নাই কিন্তু টিকট নিদিয়াৰ পিছতো দলটোত কোনোদিন মোৰ ক্ষোভ অসন্তুষ্টি নোহোৱাকৈ দলটোত সেৱা কৰি থাকিলোঁ দলটোৰ লগত কাম কৰি থাকিলোঁ দলে ষ্টেটৰ ভাইচ প্ৰেছিডেণ্ট বনালে তাৰপিছত কিছুদিন পিছত মোক মানে দলৰ উপৰিও চৰকাৰতো চেয়াৰমেন হিচাপে টুৰিজিম ডিপাৰ্টমেণ্টৰ চেয়াৰমেন হিচাপে দায়িত্ব দিলে গতিকে মই মোৰ কামখিনি নিষ্ঠাৰে কৰি গৈ থাকিলোঁ যি সময়ত মোৰ টিকটটো দিয়া নাছিলে সেই সময়ত দলৰ বহুত মানুহৰ এটা ধাৰণা আছিল যে মই কংগ্ৰেছৰ পৰা আহিছোঁ মই আইডিঅলজিকেলি কেনেকুৱা হ'ম মই বিজেপিৰ আইডিঅলজিটোৰ লগত মিলিব পাৰিম সংঘৰ আইডিঅলজিটোৰ লগত মোৰ মানে মিল হ'বনে নাই এই ধৰণৰ বহুত কথা হয়তো সেই সময়ত মোৰ কাৰণে বিভিন্নজনৰ কাৰণে প্ৰশ্নবোধক আছিল পিছত দেখিলে যে আমি যিটো ভাবিছিলোঁ সেইজন জয়ন্ত কংগ্ৰেছী বুলি ভবা জয়ন্তজন নহয় তেওঁলোকৰ লাহে লাহে মোৰ প্ৰতি মৰমো বাঢ়িলে আৰু ময়ো আদৰ্শগতভাৱে কাম কৰিলোঁ কাৰণ মই নিজে এটা কথা সদায় স্বীকাৰ কৰোঁ যে আমি কংগ্ৰেছ কৰিছিলোঁ কিন্তু পৰিয়ালগতভাৱে হওক বা আমাৰ মানে আমাৰ জন্মগতভাৱে আমি যিটো আদৰ্শৰ মাজেৰে ডাঙৰ হৈছোঁ সেই আদৰ্শটোৰ লগত মানে এনেকুৱা নহয় যে আমি একেবাৰে কংগ্ৰেছৰ আদৰ্শত ডাঙৰ কাৰণ আমি পৰিয়ালগতভাৱে মই নলবাৰীত ডাঙৰ হোৱা ল'ৰা মোৰ পৰিয়ালটোৱে 100% অসম আন্দোলনৰ লগত একদম আন্দোলনত উবৰি লাগি থকা পৰিয়াল এটা গতিকে অসম আন্দোলনৰ লগত আমাৰ এটা সম্পৰ্কটো তেনেকুৱা গতিকে জাতীয়তাবাদী আঞ্চলিকতাবাদী চিন্তাটো আমাৰ মাজত আছিল কিন্তু সেই সময়ৰ পৰিৱেশটো এনেকুৱা আছিল যে সেই সময়ত বি বৰুৱা কলেজৰ সাধাৰণ সম্পাদক হিচাপে মই হিতেশ্বৰ শইকীয়াক লগ পালোঁ হিতেশ্বৰ শইকীয়াক মুখ্যমন্ত্ৰী হিচাপে লগ পালোঁ তেখেতৰ সান্নিধ্যত আহি লাহে লাহে কংগ্ৰেছলৈ গুচি গ'লোঁ কিন্তু এনেকুৱা নহয় যে কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ কংগ্ৰেছ কৰিব গৈছিলোঁ এনেকুৱা নহয় মানুহ এজনৰ প্ৰতি আকৰ্ষিত মানে প্ৰথম হিতেশ্বৰ শইকীয়াক লগ পালোঁ তেওঁৰ সান্নিধ্যলৈ আহি তেওঁ দললৈকে লৈ আহিলে লাহেকৈ প্ৰথমতে ছাত্ৰ ৰাজনীতিত লগাই থাকিলে তাৰপিছত দলত যুৱ কংগ্ৰেছত যোগদান কৰালে তাৰপিছত লাহে লাহে কংগ্ৰেছত লাগি গ'লোঁ আৰু তেনেকৈ আহি আহি বিধায়ক হৈ গ'লোঁ গতিকে ক'ৰবাত এনেকুৱা আছিল যে কংগ্ৰেছৰ কিছুমান কথাৰ লগত আমাৰ মানসিক সংঘাতো আছিল যে এই কামটো আমি ভাল নাপাওঁ কিন্তু দলে বিচাৰে দলৰ স্বাৰ্থত আমি ক'ৰবাত মনে মনেও থাকিব লগা হৈছিল পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যেতিয়া কাম কৰিলোঁ তেতিয়া দেখিলোঁ যে এই দলটোৰ আমাৰ
মনৰ লগত বা আমাৰ বিবেকৰ লগত কেতিয়াবা খুন্দা-খুন্দি হৈ থাকে গতিকে আমি ক'ৰবাত এটা মানে তাত যেন আমাৰ নহ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সকলোবোৰ থকাৰ পিছতো মানে গণতান্ত্ৰিকভাৱে তেখেতৰ লগত বেছি মানুহ থকাৰ পিছতো একমাত্ৰ গান্ধী পৰিয়ালে বা ৰাহুল গান্ধীয়ে নিবিচৰা কাৰণে আমি বিচৰা কামটো নহ'ল আৰু তাৰপিছত দেখিলোঁ যে এই দলটোত বহুত বেছি আমি আমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিম আৰু আমাৰ যিটো অসমখনৰ প্ৰতি যিটো দায়িত্ব সেই দায়িত্ব এই দলটোৰ মাজত থাকি কৰিব নোৱাৰিম আমি সকলোৱে ডিচিশ্যন ল'লোঁ যে আমি ভাৰতীয় জনতা পাৰ্টীত আহিম আৰু ভাৰতীয় জনতা পাৰ্টীৰ এই যাত্ৰাটোত মই দেখিলোঁ যে 2015 চনৰ পৰা মই 16 চনত টিকট পোৱা নাই 17 চনলৈকে মোৰ কোনো মানে তেনেকুৱা চৰকাৰী পদবীও নাই জাষ্ট দলত মুখপাত্ৰ তাৰপিছত উপসভাপতি এনেকৈ দলৰ কাম কৰি আছোঁ আৰু ইমান নিষ্ঠা সহকাৰে কাম কৰিছোঁ যে এদিন যিসকল মানুহে মোক টিকট দিব নালাগে বা টিকট দিয়াৰ বিৰোধিতা কৰিছিল সেইসকল মানুহে অনুভৱ কৰিলে যে নহয় এই ল'ৰাজনে হয়তো পাৰিব ই হয়তো আমাৰ দলৰ আইডিঅলজিকেলি কৰিব তাৰপিছত লাহে লাহে সেই পৰিৱৰ্তনটো হ'ল আৰু আজি সঁচা কথা ক'বলৈ গ'লে আমি সুন্দৰভাৱে দলৰ আদৰ্শ বা আমাৰ নিজৰ কৰ্মদক্ষতাৰ মাজেৰে অঞ্চলটোৰ মানুহৰ আশা আকাংক্ষাবিলাক পূৰণ কৰা কামবিলাক কৰি গৈ আছোঁ 2016 আৰু 17 সেই সময়খিনি অলপ কওক 2016 আৰু 17 সময়খিনি খুব মানে সংগ্ৰামৰ সময় কাৰণ যেতিয়া এজন বিধায়ক হৈ টিকট নাপাম তেতিয়া মই লগে লগ প্ৰাক্তন বিধায়ক হ'লোঁ আৰু প্ৰাক্তন বিধায়ক এনেকুৱা বয়সত যে সেই বয়সত মই মোটামুটি নৱেম্বৰ মাহত বেংকলৈকে গৈ লাইফ চাৰ্টিফিকেট দি পেঞ্চন ল'ব লাগে গতিকে ইমান কম বয়সত পেঞ্চন লোৱাটো মোৰ কাৰণে কিমান মানে মানসিক অশান্তিৰ কথা হ'ব সেইটো যোনে তামাম অশান্তিৰ বস্তু হ'ব নেচাৰেলি কাৰণ মানে সেইটো কথা ভবা নাছিলোঁ দেই মই এতিয়া ফাৰ্ষ্ট টাইম শুনিলোঁ প্ৰাক্তন বিধায়কজনে ৰিটায়াৰমেণ্টৰ পইচা ল'ব লাগে পেঞ্চন ল'ব লাগে মই পেঞ্চন ল'বলৈকে আকৌ বছৰৰ মূৰত মই নৱেম্বৰ মাহত মই যে বাচি আছোঁ জীয়াই আছোঁ তাৰ চাৰ্টিফিকেট এখনত চহী কৰিব লাগে সেই দিনটো মোৰ কাৰণে দুখকৰ দিন থাকে যে হয় মই লাইফ চাৰ্টিফিকেট দি পেঞ্চন লৈ থাকিব লাগে আৰু পেঞ্চন লোৱা প্ৰত্যেক মানুহে ল'ব লাগে লাইফ চাৰ্টিফিকেট দিব লাগে নৱেম্বৰ মাহত ষ্টিল সেই বয়সত তেতিয়াতো আপোনাৰ কিমান বেছিও হোৱা নাছিল বেছি হোৱা নাছিল গতিকে সেই বয়সত পেঞ্চন লৈ থকাটো মোৰ কাৰণে এটা দুখজনক কথা আছিল আৰু কি হয় যেতিয়া ৰাজনীতিত আপুনি থাকিব বহুত মানুহে এটা ঘেৰাও দি থাকে বহুত মানুহৰ মাজত থকা যায় যেতিয়া আপুনি ক্ষমতাত নাথাকিব বা ক্ষমতাৰ পৰা আঁতৰত থাকিব তেতিয়া মানুহ আপোনাৰ পৰা আঁতৰি থাকিব তেতিয়া মনত আৰু কষ্ট হয় যে এইবিলাক মানুহ এটা সময়ত মোৰ লগত আছিল এতিয়া লাহে লাহে আৰু তেওঁলোকৰ কাৰণে উপায় নাই উপায় এইকাৰণে নাই যে তেওঁলোকেও কিবা এটা আশাত ৰাজনীতি কৰি আছে যেতিয়া মই নিজৰ একো মানে মোৰ হাততে একো নাই মই বেলেগক কি সহায় কৰিম গতিকে মোৰ পৰা তেওঁলোক আঁতৰি থাকিব বা মোৰ লগত থকা বুলিও কোনোবাই সহায় নকৰিব পাৰে গতিকে সেই ধৰণৰ কথাবিলাকৰ কাৰণে তেওঁলোককো বেয়া পাই লাভ নাই সেই সময়টো এটা সংঘাতৰ সময় থাকে সেই সময়টোত আহি তাৰপিছত মই টুৰিজিম ডিপাৰ্টমেণ্টৰ চেয়াৰমেন হ'লোঁ আৰু 17 চনত হ'ল 17 চনত টুৰিজিম ডিপাৰ্টমেণ্টৰ যেতিয়া চেয়াৰমেন হৈছিলোঁ তেতিয়া অসমত মানে অসম টুৰিজিম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনটোৰ কথা বহুত কম মানুহে জানিছিল মানে তাত কোন চেয়াৰমেন আছিল আগৰ চেয়াৰমেন হয়তো তেনেকুৱা চকুতো নপৰিছিল আৰু তেতিয়া মোক চেয়াৰমেন দিওঁতে মানে কোনোৱে ল'ব নোখোজা মানে কৰ্প'ৰেশ্যন এটা তাত তেতিয়া চইজৰ কৰ্প'ৰেশ্যনবিলাক বেলেগ আছিল কিন্তু মোক তাতে চেয়াৰমেন কৰি দিলে কিন্তু মই নিজৰ ব্যৱস্থাৰ মাজেৰে বা নিজৰ কৰ্মদক্ষতাৰ মাজেৰে টুৰিজিম কৰ্প'ৰেশ্যনটোক এটা লাইমলাইটত আনিবলৈ সক্ষম হ'লোঁ সেই সময়ত প্ৰিয়ংকা চোপ্ৰাক আমি ব্ৰেণ্ড এম্বেচেডৰ লোৱালৈ বিতৰ্ক হ'ল তাৰপিছত সেই কামবিলাক আগবাঢ়িলে আকৌ ফিল্মফেয়াৰ পতালৈ বিভিন্ন ব্যৱস্থাৰ মাজে আৰু এটা কথা ঠিক যে টুৰিজিমৰ মানে লাইমলাইটত টুৰিজিমক সেই সময়ত আমি আনিবলৈ সক্ষম হ'লোঁ আৰু সেই তেতিয়াৰ পৰা লাহে লাহে মানুহৰ দৃষ্টি পৰিলে যে ক'ৰবাত হয়তো কাম কৰিব পাৰিম বুলিও মানুহৰ এটা ধাৰণা হ'ল আৰু নলবাৰীৰ ৰাইজেও খুব সাধাৰণভাৱে মানুহখিনিৰ লগত লাগি থকাৰ কাৰণে 2020-21 চনলৈকে মানুহখিনিও মনত এইটো হ'ল যে হয় মানে আমাৰ কাৰণে জয়ন্ত মল্ল বৰুৱাই বেছি ভাল বিধায়ক হ'ব সেইধৰণে মানুহখিনিও এটা অনুভৱ কৰিলে আৰু মানে যিজন বিধায়ক আছিল সেই সময়ত তেওঁৰ কথা বতৰা কাৰ্যকলাপে হয়তো মানুহক অকণমান মানে দুখ দিলে বা তেওঁৰ পৰা আঁতৰি থাকিলে মানুহে বুজি পালে যে দুইজনৰ মাজত কম্পেয়াৰ কৰি দেখিলে যে ময়ে ঠিক হ'ম আৰু সেইকাৰণে দুইজনে আউটস্পকেন মানে কি কয় সেইটোৰ কথা মই আউটস্পকেন হয় কিন্তু মই বেলেগৰ কথাটো খুব ক'বলৈ নাযাওঁ কিন্তু তেওঁৰ কথাটো এনেকুৱা যে
মানুহে যি বুলি ভাবে আপোনালোকে ধৰক তেওঁৰ মানে চেহেৰাটো দেখি হাৱাই চেণ্ডেল পিন্ধি ঘূৰি ফুৰে চিম্পুলভাৱে থকাৰ দৰে যিটো ভাবে তেওঁ মানুহজন কিন্তু একেবাৰে ওলোটা সেইটো মানুহে যোনে সেইকাৰণে নলবাৰীত তেওঁক সকলোৱে জানে নলবাৰী মানুহে বুজি পায় যে তেওঁ কি হয় কিন্তু বাহিৰৰ মানুহে আপোনালোকে যেতিয়া এজন চিম্পুল মানুহ দেখাই থাকে যেনেকে অখিল গগৈক আপোনালোকে এটা চাইজ দীঘল চোলা পিন্ধে গতিকে আপোনালোকে ৰিলেক্সৰ চেণ্ডেল গতিকে বহুত মানুহে ভাবে একদম সাধাৰণ মানুহ কিন্তু তেওঁৰ অৰ্কিড পাৰ্কখনলৈ গ'লে তেওঁৰ ঘৰৰ লাইফষ্টাইলটো দেখিলে তেতিয়া বুজি পোৱা যায় যে কি হয় মানুহজন সেই তেনেকুৱা একেধৰণে মানুহ দুইটাই গতিকে সেইকাৰণে মানুহে বাহিৰৰ পৰা দেখা যিটো চেহেৰা সেইটো অখিল গগৈও নহয় তেওঁ নহয় তো কেতিয়াবা আপোনাৰ এনেকুৱা নালাগে নেকি যে এই মই ইমান বিতৰ্কৰ সন্মুখীন যাম ময়ো ঘড়ীটো ভাল নিপিন্ধো ময়ো ৰিলেক্সৰ চেণ্ডেল এপাত পিন্ধো সেইটো ৰাইজে বুজি পায় আপুনি ভাবে আপোনাক মানুহে বাহিৰৰ পৰা জাজ নকৰে কৰে আৰু আপুনি সেইটোৰ লগত ঠিকে আছে মই ঠিক থকা বুলি নকওঁ কিছুমান বস্তু ময়ো মানে নিজক পৰিৱৰ্তন কৰিব লাগে বুলি মই ভাবোঁ কাৰণ মোক যোনে লগ নাপায় মই প্ৰায়ে মানুহৰ লগত মোক যোনে ক্ল'জলি লগ নাপায় তেওঁলোকে খুব মোক অহংকাৰী বুলি ভাবে মই মানে আৰু এইটো আপুনি গম পায় মই জানো আৰু মই কিয় জানো তেওঁলোকে মোক মানে ভাবে যে এই বহুত অহংকাৰী মানুহ নেকি কথাটো মানে গুৰুত্ব নিদিব এনেকুৱা হয় কিন্তু যোনে মোক লগ পায় আকৌ তেওঁ কয় যে দাদা আপোনাৰ বেলেগ আছিল আপোনাৰ প্ৰতি ধাৰণা বেলেগ আছিল সঁচাকৈ আপোনাক মই লগ পাইহে বুজি পালোঁ আগতে টিভিত দেখিলে মানে এনেকুৱা লাগে এনেকুৱা লাগে ক'ব নোৱাৰোঁ মে বি মোৰ মানে চেহেৰাটো তেনেকুৱা কিবা থাকিব পাৰে নহয়তো মানুহে যিটো বডি লেংগুৱেজ বুলি কয় তাত ক'ৰবাত ভুল থাকিব পাৰে কাৰেক্ট কৰিব চেষ্টা কৰি থাকোঁ কিন্তু কেতিয়াবা কাৰেক্ট হয় বুলিও ভাবোঁ নহয়গৈ কিন্তু মই দেখি আছোঁ যে ক্ৰমাগতভাৱে যিমানেই মানুহৰ ওচৰলৈ গৈ থাকোঁ মানুহে বুজি পায় যে হয় এতিয়া নলবাৰী মানুহক যদি মোৰ সম্পৰ্কে কয় নলবাৰী মানুহৰ ধাৰণাটো বেলেগ কাৰণ তেওঁলোকে মোক ঘনিষ্ঠভাৱে লগ পায় মানুহজনক ঘৰত মোক আহি লগ পায় বিপদে আপদে লগ পায় তেওঁলোকৰ লগত কাম কৰা তেওঁলোকৰ লগত একেটা সেইকাৰণে নলবাৰীৰ মানুহক আপুনি মোৰ বিষয়ে বহুত নিগেটিভ কথা ক'লেও তেওঁলোকে কেতিয়াও একচেপ্ট নকৰে কিন্তু যিবিলাক মানুহে মোক ঘনিষ্ঠভাৱে লগ নাপায় টিভিয়ে মোক যেনেকৈ দেখায় তেনেকৈ বিশ্বাস কৰে আপোনালোকে যেনেকৈ কয় তেনেকৈ ভাবে যে হয় ই চাগে এনেকুৱাই কেতিয়াবা দাঢ়ি ৰাখিব মন নাযায়নে মোৰ দাঢ়ি ৰখাৰ ইমান চখ নাই আগতে কিন্তু কলেজৰ ফটোত মই দেখিছোঁ কলেজৰ ফটোত মুচ আছিলে এতিয়া কিয় কাটি দিলে হ'ল আৰু বহু বছৰ তেতিয়াৰ পৰা আৰু মুচো কাটিলোঁ দাঢ়িও কাটি তেনেকৈ ক্লিন চেভত থাকি ভাল লগা হ'ল আজিকালি এইটো ট্ৰেণ্ড আহি গ'ল ন যে দাঢ়ি চাঢ়ি ৰাখিলে অলপ কেতিয়াবা মাজে মাজে একেবাৰে নৰখাও নহয় কেতিয়াবা অলপ চলপ ৰাখি চাইছোঁ কিন্তু মোৰ বহুত বেছি তেনেকুৱা নহয় যে নকৰে মানে আপোনাক চাগে শ্বুট নকৰে নহয় শ্বুট অলপ কৰে বুলিয়ে কওঁ কাৰণ মই দাঢ়িটো ৰাখিলে এই যে মোৰ যে ডবল চিনটো নোহোৱা হৈ যায় গতিকে দাঢ়ি ৰাখিলে হয়তো এই ডবল চিনটো নোহোৱা হয় অলপ ভালে দেখিব কিন্তু কিবা কাৰণত দাঢ়ি ৰাখি ভাল নালাগে আপুনি কিন্তু সঁচাই ভালকে নিজৰ চেল্ফ এনালাইচিছ কৰিছে কাৰণ মই কি সেইটোতো মই জানিমেই নহয় যে মই কি কৰিলে ভাল লাগে আৰু মই বহুত য়ং জেনেৰেশ্যন বা অলপ সৰু ল'ৰা ছোৱালীৰ লগত কথা পাতোঁ মানে মই গ'লে অলপমান সৰু ল'ৰা ছোৱালীৰ লগত কথা পাতোঁ আৰু মোৰ তলত মানে নেক্সট জেনেৰেশ্যনৰ মানুহৰ লগত কথা পাতিলে বুজা যায় যে নতুন জেনেৰেশ্যনে কি বিচাৰে কাৰণ মই আজিৰ পৰা 30 বছৰ আগতে কলেজ এৰি আহিছোঁ 30 বছৰ আগত মই কলেজ এৰি অহা মানুহজনে এতিয়াৰ কলেজৰ ল'ৰা ছোৱালীয়ে কি বিচাৰে এইটোতো মই তেওঁলোকৰ লগত কথা নাপাতিলে কেতিয়াও নাজানিম মোৰ কাৰণে মোৰ সেই সময়ৰ বিবৰা কলেজ বা সেই সময়ৰ কটন কলেজ বা বেলেগ কলেজবিলাকৰ যিটো পৰিৱেশ আছিল আজিৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে গতিকে আমি সেই জেনেৰেশ্যনটোৰ লগত কথা পাতিলে বুজি পাওঁ আৰু বিভিন্নজনৰ লগত কথা পাতিলে আৰু আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ অলপমান ছ'চিয়েল মিডিয়াত যদি খুব ডিপলি বস্তুখিনি চোৱা যায় তেতিয়া অনুমান কৰিব পাৰি যে মানুহৰ কথাবিলাক কেনেকুৱা মানুহে কি বিচাৰে আৰু তাৰ পৰা নিজক অলপ ঠিক কৰাৰ সুবিধা থাকে এটা ভিডিঅ' দেখাওঁ তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা এইটো খং কিয় উঠিছে এই খংটো এইকাৰণে উঠিলে যে মই যিখিনি কথা তেওঁলোকক যিখিনি কথা ক'লোঁ সেইখিনি কথা মই খুব ধুনীয়াকৈ তেওঁলোকক বুজাই দিলোঁ যে এই গোটেই যিখিনি এলিগেশ্যন মোৰ ওপৰত আনিলে এই এলিগেশ্যনৰ এটাও বেছ নাই তেওঁলোকে ক'লে যে মোৰ পত্নীয়ে ৰাজসাহাৰ্য ল'লে 50 লাখ টকা মই কাগজ পত্ৰ দেখুৱাই দিলোঁ যে মই ৰাজসাহাৰ্য লোৱা নাই মোৰ পত্নী কোনো 50 লাখ টকা চৰকাৰী ৰাজসাহাৰ্য লোৱা নাই ইভিন লোনে লোৱা নাই লোন যেতিয়া লোৱা নাই তাত ছাবচিডি পোৱাৰ কথাই নাহে কেৱল লোন চেংচন হোৱা লিষ্টখনত মোৰ পত্নীৰ নাম আছিলে আমি লোৱা নাই
লোৱা নাই বুলি লিখি দিছোঁ, আমাক লোন নালাগে, গতিকে ছাবচিডিৰ কথাই নাই, গতিকে লোন লোৱা নাই। দ্বিতীয় ক'লে যে মই মানে গৰু খুটি লৈ অনা গৰুবিলাক মানে মোৰ ফাৰ্মলৈকে লৈ গ'ল। এতিয়া মই ক'লোঁ যে মই 13,20,000 টকা দি চেক দেখাই দিলোঁ যে এইখন মোৰ চেক ড্ৰাফ্ট, এই পইচা দি পেলাই মই গৰুখিনি কিনি আনিছোঁ, আৰু মই কিনিছোঁ এটা গভৰ্ণমেণ্ট এজেঞ্চিৰ পৰা, NDDBৰ পৰা। গভৰ্ণমেণ্ট এজেঞ্চি এটাক মই চেক দি গৰু কিনি আনিছোঁ, মই তাত গৰু মোৰ হেৰিলৈকে যিখিনি গৰু গৈছে 20টা গৰু, সেইখিনি মই কিনি আনিছোঁ। গতিকে তাত আৰু মোক মানে গৰু হৰলুকি হ'ল, গৰু চুৰি হ'ল, অমুক হ'ল, মানে গৰু 50 লাখ টকা ৰাজসাহাৰ্য ল'লে, এইবিলাক মানে ইণ্টেনশ্যনেলি তেওঁলোকে এটা হেৰি কৰিলে। মই গোটেই কথাটো একদম প্ৰেছ মিটখনত ক্লেৰিফাই কৰিলোঁ। ক্লেৰিফাই কৰি দিয়াৰ পিছতো তেওঁ বাৰে বাৰে মানে এজনৰ ফোন আহি আছে, হয়তো তেওঁৰ ছিনিয়ৰ কোনোবা বা মালিকৰ হ'ব, আপুনি সেইটো দেখিছে? মই দেখি আছোঁ তেওঁ ফোনত মানে সিফালৰ পৰা ডিক্টেশ্যন দি আছে, আৰু তেওঁ বাৰে বাৰে মোক সুধি আছে, মানে অনাহকত কথা। তেতিয়া মই কৈ আছোঁ যে আপুনি, মই সেইকাৰণে ক'লোঁ যে আপুনি এই কথাটো মোক নুসুধি আপোনাৰ মালিকৰ পৰা জানি লওক, কাৰণ মই ফোনটো আহি আছে, মই দেখি আছোঁ তেওঁ ফোনত। আৰু ইমান বেছি মানে একদম লাষ্ট সময়ত ইমান বেছি ইৰিটেটিং কৰি দিলে, যিটো হয়তো মই নকৰিলে ভাল আছিল। মই এজ এ পলিটিচিয়ান মই সেইখিনি কণ্ট্ৰল ৰাখিব পাৰিছোঁ, কিন্তু ইমান বেছি ইৰিটেট হৈ গ'লোঁ, মানে এনি টাইম মই বাৰে বাৰে তেওঁক বুজাই আছোঁ। আৰু এই প্ৰেছ মিটখনত যদি আপুনি গোটেই ফুল ভিডিঅ'টো চায়, তেতিয়া গম পাব যে দোষটো কাৰ। মই নকওঁ যে কেতিয়াবা ক'ৰবাত কথা এটা দুটা ওলাই যায়, যিটো কথা নোলালে ভাল, বিশেষকৈ আমাৰ দৰে পলিটিচিয়ানে নোলালে ভাল, কিন্তু ওলাই যায় তাকে লৈ। আৰু সেই সময়ত কথাটো এনেকুৱা আছিল যে মই যি কেইটা অভিযোগ কেইজনমানৰ বিৰুদ্ধে আনিলোঁ, তেওঁলোকৰ ওচৰত সেই অভিযোগ কেইটাৰ উত্তৰ কাৰো ওচৰত নাছিল। গতিকে কিবাকৈ মোক এটা ট্ৰেপত পেলাব লাগে যে মোৰ মানে সেই অভিযোগ কেইটাৰ উত্তৰ দিবলৈ তেওঁলোকৰ ওচৰত উত্তৰ নাছিল, মই যিমান দূৰ জানো। কাৰণ মই দিয়া অভিযোগ কেইটাৰ আজিলৈকে কোনো উত্তৰ দিব পৰা নাই। মই যিকেইটা কথা কৈছিলোঁ যে এইটো কথা, গতিকে অভিযোগ কেইটাৰ যিটো উত্তৰ নাই, গতিকে মোক এটা বেলেগ লাইনত ডাইভাৰ্ট কৰি লৈ গৈ মোক এটা ট্ৰেপত পেলাবলৈ, গতিকে তেওঁলোকে সেইটো চেষ্টা কৰিলে, আৰু মে বি তেওঁলোক সফল হৈছিল এইটো চেষ্টাত। মানে এতিয়া সেই গৰু চুৰ টেগটো, সেইটো এতিয়া এনেকুৱা হৈ গৈছে, মানে কমেণ্ট ফটো এখন দিলেও তাতে এটা ধাৰণা বনাই দিছে, কি কণ্টেক্সটো মে বি মানুহে নাজানে, বাট সেই টেগটো লগাবলৈ তেওঁলোক সক্ষম হ'ল। কিন্তু মই এটা কথা কওঁ যে যিবিলাক টেগ আপোনাৰ মানে সত্যতা নাই, এই টেগবিলাক বহুত বেছি দিন চলাব নোৱাৰে। এতিয়া বহুত মানুহৰ কথা হ'ল যে মই যেতিয়া কিবা এটা যুক্তিৰে কথা কওঁ, তেতিয়া তেওঁৰ ওচৰত যুক্তি নাথাকে, গতিকে এটা কমেণ্টছ এটা দিয়ে। আৰু মই এই কথাটো ভাবোঁ যে এই ধৰণৰ যিখিনি কথা, এইখিনি হ'ল 90% অপজিশ্যনৰ। এই গোটেই ব্যৱস্থাটো হ'ল অপজিশ্যনে কাৰোবাৰ মাজেৰে কৰে, সেইটো বেলেগ কথা। পলিটিকেল কিয় আপুনি যদি চাই, এই ধৰণৰ গোটেই চুৰ নামেৰে যিটো বস্তু চলোৱা হয়, গোটেইটো বস্তু কংগ্ৰেছৰ। আপুনি আনকি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিপক্ষেও এই ধৰণৰ শব্দ ব্যৱহাৰ কৰিছিল, যাৰ পিছত তেওঁ চোৰ নহয় চকীদাৰ বুলি কৈ দিলে। তেনেকুৱা ধৰণে আপুনি কিবা এটা ভাবিছেনে? মই গৰু পালক, গোপালক, গতিকে তেনেকুৱা। কিন্তু গাখীৰ চাহ নাখায়? গাখীৰ চাহ নোখোৱা নহয়, গাখীৰ চাহ খাওঁ। গতিকে কথাটো হ'ল যে এই অপজিশ্যনৰ এই বস্তুটো তেওঁলোকে যাক তাক যি দি কৰি দিয়ে। এতিয়া মই দেখিছোঁ যে কংগ্ৰেছ দলৰ প্ৰতিটো মানে হেৰিত, আচলতে এইটো ঠিক যে কাইলৈ যদি মই কোৰ্টলৈকে যাওঁ, কোৰ্টে লগে লগে ডাইৰেকশ্যন দি দিব, এইটো তেওঁলোকে কেতিয়াও ইউজ কৰিব নোৱাৰে, এইটো ডাইৰেকশ্যন দিব। কিন্তু তেওঁলোকে দিয়কচোন, তেনেকৈ কৰি যদি ভাল পাইছে, আমাৰ প্ৰতি কিজানি মানুহৰ চিম্পেথিয়ে বাঢ়ি যায়। সেইকাৰণে মই আজি কৈছোঁ, আজি যদি মই কোৰ্টলৈকে যাওঁ, মোক বহুকেইজন উকিলেও মানে ছিনিয়ৰ অধিবক্তাই কৈ আছে যে তুমি এটা কোৰ্টত এখন এপিল কৰিলে এইটো লগালগ বন্ধ কৰি দিব লাগিব, তেওঁলোকে কেতিয়াও ইউজ কৰিব নোৱাৰে। কিন্তু মই ভাবিছোঁ যে চিম্পেথি আহে চাগে ৰাইজে, কাৰণ মইতো নহয়, মই বেয়া পাব লাগে, যেতিয়া মই বেয়া তেতিয়া পাম। যদি মই তেনেকুৱা বেয়া কাম কৰিলোহেঁতেন, তেতিয়া মই মনত বেয়া পালোহেঁতেন। এতিয়া মোক কোনোবাই অনাহকতে কিবা এটা কৈ আছে, মোক ৰাইজেতো জানেই, আৰু মোক যিসকলে জানিব লাগে তেওঁলোকে ক্ল'জলি জানে। আৰু মই দেখি আছোঁ যে ইয়াত যিখিনি মানুহে কয়, মই কেতিয়াবা চাওঁ মোৰ কমেণ্টছবিলাক যিবিলাকে লিখে, তেওঁলোকৰ যেতিয়া প্ৰফাইলটোলৈ গৈ চাওঁ, তেতিয়া তেওঁলোকৰ প্ৰফাইলটোৱে খোল নাখায়, প্ৰফাইলটোত একো লিখাই নাথাকে, অদ্ভুত মানে বেনামী প্ৰফাইল। গতিকে বট একাউণ্টছ, গতিকে বেনামী শব্দৰে কৰাৰ লগে লগে বুজা যায় যে কোনোবাই এটা মানে ব্যৱস্থাৰ মাজেৰে কৰিছে। আৰু ছ'চিয়েল মিডিয়াত আজিকালি আমি দুটা কথা চাওঁ, এটা হ'ল যে আমাৰ কমেণ্টছবিলাক বা আমাৰ আপডেটবিলাকত কেনেকুৱা ধৰণৰ কমেণ্টছ আহে, সেই কমেণ্টবিলাক কোনোবাই বহি পেলাই মানে সজাই পেলাই দিছে নেকি, নে অৰ্গেনিক, দুটা বস্তু। অৰ্গেনিক কমেণ্টছটো বুজি পাওঁ, কেতিয়াবা কিছুমান মানুহ দেখিবা যে ভালকৈ অসমীয়াটোৱে লিখিব পৰা নাই, ভাঙা কথা লিখিছে, বা কেতিয়াবা মানে ইংৰাজী লেটাৰ কেইটাত অসমীয়া লিখিও দিছে, কিন্তু তাৰ পৰা মই বুজি পাওঁ যে মানুহজনৰ মনৰ কথাটো।
কিন্তু কিছুমান খুব ধুনীয়া ব্যৱস্থাৰ মাজে তেওঁ লিখি আপডেট মাৰি মানে একেটা কথাই 50 বাৰ লিখি দিছে, 5 জনে লিখি দিছে, 20 জনে লিখি দিছে, তেতিয়া মই বুজি পাওঁ যে এইটো কোনোবা এটা এচি ৰুমত বহি 5-10টা লেপটপ লৈ কামটো চলাই আছে। আমাৰ দৰে মানে আমি যেতিয়া ৰাজনীতিত অলপ লাইমলাইটত থাকোঁ, আমাকতো সেইখিনি কৰিব চাবই। তেওঁলোকে ভাবিলে যে এইবিলাক কৰি আমাৰ মুখখন কৰবাত বন্ধ কৰি দিব পাৰি নেকি, আমাৰ এক্টিভিটি কৰবাত বন্ধ কৰি দিব পাৰি নেকি, সেইটো চেষ্টা চলায়। আৰু আমি সেইবিলাকৰ ট্ৰেপত পৰিলেতো আমি কামেই কৰিব নোৱাৰিম। গতিকে কোনে কি কৈছে সেইটোলৈ মোৰ বহুত গুৰুত্বও নাথাকে। মই এটা কথা জানো যে মই যিহেতু শুদ্ধ আৰু মোৰ তেনেকুৱা, কাৰণ মই ৰাইজক এবাৰ ক্লিন কৰি দেখুৱাই দিছোঁ যে মই তেনেকুৱা যিকেইটা অভিযোগ, আনকি মোৰ আজিলৈকে মোৰ ওপৰত যিকেইটা অভিযোগ আনিছে, এটা অভিযোগৰো সত্যতা নাই বুলি মই প্ৰতিটো সময়তে প্ৰুফ কৰি দিছোঁ। আৰু প্ৰুফ কৰাৰ পিছতো কোনোৱে সেই কথাটোৰ লগত চেলেঞ্জ কৰিব পৰা নাই। আজিও মই কৈছোঁ যে এই গোটেইকেইটা কথাৰ যদি কাৰোবাৰ ওচৰত প্ৰুফ আছে যে মই মোৰ পত্নীয়ে 50 লাখ টকা ৰাজসাহাৰ্য লৈছে, প্ৰমাণ কৰি দেখক। বোলে মই ক'ৰবাত টকা পইচা নিদিয়াকৈ গৰু লৈ গৈছোঁ ক'ৰবাৰ পৰা, প্ৰুফ কৰি দেখক। পইচা দি গৰু কিনি নিয়াটোতো আৰু গৰু চুৰ হ'ব নোৱাৰে নহয়। এতিয়া সেইটো হ'ল মানুহৰ এটা মানে ক'ব গ'লে এটা মানে বেয়া মানসিকতা। মে বি মোৰ প্ৰতি থকা তেওঁলোকৰ ঈৰ্ষা হ'ব পাৰে, মোৰ দলটোৰ প্ৰতি থকা ঈৰ্ষা হ'ব পাৰে, বা আমাৰ চৰকাৰখনৰ কামৰ প্ৰতি থকা ঈৰ্ষা হ'ব পাৰে। যি কাৰণতে নহওক তেওঁলোকে কৈছে, মই সেইটো শুনি পেলাই আৰু আমাৰ সমৰ্থনত থকা মানুহখিনিতো বুজিয়ে পায়। সাধাৰণতে আমি দেখোঁ যে অসমৰ ৰাজনীতিত এগৰাকী ৰাজনীতিবিদৰ পত্নীয়ে কিবা এটা ব্যৱসায় কৰিলে কণ্ট্ৰভাৰ্চি হয়। আমি মুখ্যমন্ত্ৰীৰ সময়তো দেখিছিলোঁ, ৰিণিকী ভূঞা শৰ্মাক লৈ পেলাইও সেই বিতৰ্কটো হৈছিল। আমি ৰিণিকী ভূঞা শৰ্মাক যেতিয়া পডকাষ্টতো পাইছিলোঁ, সেই প্ৰশ্নখিনিও আমি তেওঁক সুধিছিলোঁ, আৰু তেওঁলোকৰ নিজে বিজনেছ কৰা এটা মন থাকে। পীযুষ দাৰ ক্ষেত্ৰত আমি আইমিবোৰ কথাও যেতিয়া দেখোঁ, তেওঁ নিজে এটা লাইনৰ পৰা আহিছিল আৰু আজিৰ তাৰিখলৈকে তেওঁ তাতে কাম কৰি আছে। যেতিয়া আপোনাৰ ফাৰ্মখনৰ কথা পাতোঁ, মই প্ৰতিদিনৰ এটা আৰ্টিকেল পঢ়িছিলোঁ, তাতে লিখিছে যে আপোনালোকৰ ফাৰ্মখনে 500% প্ৰফিট কৰিছে, ইমান গ্ৰ'থ হৈছে, অমুক হৈছে। আপোনাৰ ৱাইফৰ নাম আছে, JMB বুলি আছে, JNB মানে জয়ন্ত মল্ল বৰুৱা। তেওঁলোকে কৈ পেলাই এটা আৰ্টিকেল সজাইছিল এই বস্তুটো দেখাবলৈ যে তাতে এটা গ্ৰ'থ হৈছে। মোৰ প্ৰশ্নটো এইটো যে আপুনি যদি প্ৰুফ কৰিলে যে আপোনালোকে এনেকুৱা খেলি মেলি কৰা নাই, ৰাজসাহাৰ্য লোৱা নাই, পিয়ৰলি বিজনেছ কৰিছে, এজন পলিটিচিয়ানৰ পত্নীয়ে বিজনেছ কৰাটো ভুল হ'ব পাৰে নেকি? কেতিয়াও ভুল হ'ব নোৱাৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে মই এই যিখিনি মোৰ পত্নীয়ে কৰি থকা ব্যৱসায়, এই ব্যৱসায়খিনি 2011 চনত আগতে মই কৰা ব্যৱসায়। মানে মইতো ৰাজনীতি কৰাৰ আগতেতো মোৰ জীৱন নিৰ্বাহৰ এটা ব্যৱস্থা আছিল, লাগিবই। গতিকে মই কলেজৰ পৰা ওলাই মোটামুটি 10-15 বছৰ মই কলেজ পাছ কৰি তাৰপিছত মই ৰাজনীতি কৰি আছোঁ যদিও মইতো ঘৰ চলাব লাগিব। গতিকে মই কিবা নহয় কিবা ব্যৱসায় কৰিছোঁ। মোৰ এটা ইটাৰ ভাটা আছিলে, মোৰ মানে বেলেগ বেলেগ ব্যৱসায় আছিলে, মোৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টতো কাম আছিলে। গতিকে মোৰ ব্যৱসায়খিনি মই কৰি আছিলোঁ। সেই ব্যৱসায়খিনি যেতিয়া মই 11 চনত বিধায়ক হ'লোঁ, তেতিয়া মোৰ নামত কৰিবলৈ অসুবিধা, গতিকে মোৰ ব্যৱসায়খিনি মোৰ পত্নীলৈকে ট্ৰান্সফাৰ কৰিছোঁ। আৰু মোৰ পত্নীয়ে মোৰ পৰিয়ালৰ ব্যৱসায় বুলি ক'লেও ভুল নহয়, সেইখিনি মোৰ ব্যৱসায়টো মোৰ পৰিয়ালে বা মোৰ পত্নীয়ে কণ্টিনিউ কৰিছে। ইভিন যিখন ফাৰ্ম হয়, যিখন ফাৰ্মৰ কথা কৈছে, আচলতে মই যদি ব্যৱসায় কৰাই মোৰ একমাত্ৰ লক্ষ্য হ'লে, তেতিয়াহ'লে কোনোৱে হয়তো এনেকুৱা ফাৰ্ম কৰিব নাযায়, বেলেগ কিবা ব্যৱসায়ত বেছি ইনকাম হ'লহেঁতেন। মই ফাৰ্মখন একচুৱেলি মোৰে কেইজনমান সহকৰ্মী, মোৰ দলীয় সহকৰ্মী সেই সময়ত, তেওঁলোকক মই বেংকৰ পৰা এটা লোন লৈ দিছিলোঁ। তেতিয়া মই এপেক্স বেংকৰ ডাইৰেক্টৰ আছিল। এপেক্স বেংকৰ পৰা তেওঁলোকক লোন লৈ দি সেই ফাৰ্মখন কৰিব দিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ সিহঁতৰ 3জন পাৰ্টনাৰ আছিলে। সেই পাৰ্টনাৰ কেইজনৰ মাজত বহুত খেলি মেলি হ'ল, তেওঁলোকে ফাৰ্মখন চলাব নোৱাৰি গোটেই লোনটোৱে দিব নোৱাৰা হ'ল, NPA হৈ গ'ল। এজ এ গেৰেণ্টাৰ মই বেংকৰ ডাইৰেক্টৰ হিচাপে লৈছিলোঁ। উপায় নাপায় তেওঁলোকে মোক আহি ক'লে, দাদা আপুনি যদি আমাক নবচায় আৰু উপায় নাই, তেতিয়া মই তেওঁলোকৰ লোনটোৰ দায়িত্ব লৈ তেওঁলোকক ফাৰ্মখনৰ বাকী যি পইচা আছিল ওলাই দি তেনেকৈ মই ফাৰ্মখন ল'ব লগা হৈছিল। সেইটো কথা আজিও সেইকেইজন মানুহ আছে। আনকি তাৰ এগৰাকী মানে আজিৰ তাৰিখত আমাৰ কামৰূপ জিলা পৰিষদৰ সভাপতি, এগৰাকী কংগ্ৰেছ দলতে আছে, তেওঁ নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী আছিলে। গতিকে তেওঁলোকে মানে মোৰ সহকৰ্মী আছিলে এটা সময়ত, তেওঁলোকক মই সেইখিনি সহায় কৰিছিলোঁ ফাৰ্মখন ল'বৰ কাৰণে। পিছত তেওঁলোকে যেতিয়া লোন ঘূৰাই দিব নোৱাৰা হ'ল, এটা বিপদত পৰিলে, তেওঁলোকৰ ঘৰৰ মাটি বন্ধকত আছিল, মানে লোন লোৱাৰ সময়ত ঘৰৰ মানে সেই বন্ধকত দিছিলে, তেতিয়া মোক আহি কান্দা কাটা কৰিলে। মই লাহে লাহে বেংকত এটা নেগচিয়েশ্যন কৰি তেওঁলোকক ফাৰ্মৰ বাকী পইচাটো লাহে লাহে ওলাই দি মই মানে বাধ্য হৈয়ে তাত সোমাইছিলোঁ। তাৰপিছত মোৰ কিবা এটা চখ হ'ল ফাৰ্মখনক লৈ, মানে মেইনলি ফিচাৰী ফাৰ্মিং। তাৰপিছত লাহে লাহে মই তাৰ লগত ডায়েৰী, পল্ট্ৰি, তাৰপিছত বেলেগ মানে গ্ৰীণ হাউচ ইত্যাদি লাহে লাহে সংযোগ কৰি গৈ থাকিলোঁ, বঢ়াই লৈ গৈ থাকিলোঁ। আৰু
এইটো এটা চখৰ দৰে হ'ল হুম। এতিয়া মোৰ মানে যিকোনো মানে মোৰ পত্নী হওক মোৰ পৰিয়ালৰ মানুহ গৈ তাত এটা ভাল পায় ধুনীয়া পৰিৱেশ মানে এটা মানে এই ব্যৱসায়বিলাকতে টকা পইচাতকৈ বেছি মানসিক এটা শান্তি আছে। পোৱা যায় আৰু এই কথাবিলাকে কেতিয়াবা মানুহে বেলেগকৈ লৈ লয় মানে তাত এতিয়া মই মোৰ পত্নীয়ে ব্যৱসায় কৰিলে তাত ইনকাম হ'ব নোৱাৰে এনেকুৱা কথাটো একো নাই আৰু বাকী যি ব্যৱসায় মোৰ আজিলৈকে যি ব্যৱসায় আছে মই কৰা ব্যৱসায়বিলাক লাহে লাহে হয়তো মোৰ পৰিয়ালে চলাই আছে সেইকাৰণে মানুহৰ ধাৰণাটো এইটো হয় যে ৰাজনীতিকৰ পত্নী মানে তেওঁ ৰাজনীতিকৰ ব্যৱস্থাৰ মাজে ব্যৱসায় কৰিছে মে বি মই যেতিয়া ৰাজনীতি কৰোঁ ক'ৰবাত মই মোৰ নামটোৱে তেওঁলোকক সহায় কৰিব পাৰে কাৰণ মোৰ নামটো ক'ৰবাত মানে মোৰ নামটোতো মোৰ লগত থকা মানুহটোকো সহায় কৰে মোৰ পৰিয়ালটোকো ক'ৰবাত সহায় কৰে মই যেতিয়া এটা এষ্টাব্লিছ ঠাইত থাকিম গতিকে এইবিলাক থাকিব সহায় কৰিব পাৰে কিন্তু ব্যৱসায় কৰিব নোৱাৰে আৰু এটা মানে এনেকুৱা এটা ধাৰণা দিব খোজে বহুত মানুহে কিন্তু অসমত দেখিছোঁ যে এইবিলাক বৰ বেছি দিন নচলে মানুহে বুজি পায় তাৰপিছত মানুহে এইবিলাকক গুৰুত্বও নিদিয়ে বুজি পায় পিছত গম পায় যে এইটোতো জেনুইন কথা এইটোতো কোনো খেলি মেলি নাই আৰু তাতকৈ ডাঙৰ কথা হ'ল যে আমি ৰাজনীতি কৰা লোকসকলে যেতিয়াই ইলেকশ্যন খেলোঁ তেতিয়াই আমি এফিডেভিট কৰি আমাৰ ইনকামৰ গোটেই ডিটেইলছটো দিব লাগে এতিয়া 2011 চনতো মই ইনকামৰ ডিটেইলছ দিছোঁ 2021 চনত দি থৈছোঁ আৰু আমাৰ ডকুমেণ্টছবিলাক পাব্লিক ডমেইনত থাকে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটত গ'লে মই কি পইচা ইনকাম কৰিছোঁ কিমান টেক্স দিছোঁ মোৰ কাৰণ মোৰ ইনকাম টেক্সৰ ফাইলত টকাটোতো মই ইনকাম টেক্স নিদিয়াকৈ কৰিব নোৱাৰোঁ মই টকা মানে কৰ নিদিয়াকৈতো মই পইচা ইনকাম কৰা দেখুৱাব নোৱাৰোঁ মই টেক্স দিছোঁ তাৰ প্ৰপাৰ ইনকাম টেক্স দিছোঁ তাৰ কাৰণে মোৰ যি হেৰি গতিকে সেই মই ইনকাম টেক্স দি কৰা পইচাটোত তাত ফুল ক'ত আছে মই যিটো জেনুইনলি ইনকাম কৰিছোঁ তাৰ ওপৰত টেক্স দিছোঁ প্ৰফেশ্যনেল টেক্স দিছোঁ চব টেক্স দি যিটো পইচা মই বা মোৰ পৰিয়ালে উপাৰ্জন কৰিছে তাত ভুল ক'ত গতিকে মানুহৰ হ'ল এটা ইছ্যু বনাব লাগে কাৰণে ইছ্যু কয় আৰু সেইকাৰণে অনাহকতে বনোৱা ইছ্যুবিলাক বহুত বেছি দিন নচলে মই ক'লোঁ যে মোৰ বিপক্ষে যি ধৰণৰ অভিযোগ আনিছে যেতিয়া তাৰ সত্যতা নাই লাহে লাহে নোহোৱা হৈ যায় যেতিয়া আপোনাৰ ওপৰত সম্পত্তিৰ অভিযোগ আনিব কিবা আনিব যেতিয়া সত্যতা নাথাকে নোহোৱা হৈ যায় যদি ডিছপ্ৰপৰ্চনেট অফ এছেট আছে তেতিয়াহ'লেতো মোৰ ওপৰত কেছেই হ'ব মোৰ ওপৰত আইনী ব্যৱস্থাই হ'ব গতিকে সেইটোতো চবেই জানে আৰু সেইকাৰণে এই ধৰণৰ কথাবিলাক অলপ সময়ৰ কাৰণে মানুহক মানে বুৰ্বক বনাই ঘূৰাব পাৰে কিন্তু বহুত বেছি দিনৰ কাৰণে নোৱাৰে বেছি দিন পিছত ক্লিয়াৰ হৈ যায় কথাটো বাৰু আপোনাৰ এটা গড়ৰ চামৰা হৈ গ'ল যে আপুনি এইখিনি কথা ল'ব পাৰে কিন্তু যেতিয়া এনেকুৱা কথাবিলাক আহে ঘৰৰ পৰিৱেশটো কেনেকুৱা হয় ঘৰৰ পৰিৱেশ হ'ল যে প্ৰথম যেতিয়া এনেকুৱা ঘটনাবিলাক ঘটে তেতিয়া ঘৰৰ মানুহে খুব মনত দুখ পায় কিন্তু পিছত যে দেখা পায় যে কথাটো মিছা তেতিয়া ঘৰৰ মানুহে এটা অভ্যস্ত হৈ যায় যেনেকৈ মই মোৰ জীৱনত যেতিয়া প্ৰথম দিনাখন মোৰ এফিজি জ্বলাইছিল তেতিয়া মোৰ ব্ৰাদাৰ-ইন-লৰ লগত মানুহকেইজনৰ মাৰপিট হৈ গৈছে মই আকৌ পুলিচক ফোন কৰি মানে এৰাই আনিব লগা হৈছে মানে মোৰ এফিজি জ্বলাই দিছে তেওঁ মানে সেইটো হজম কৰিব পৰা নাই গৈ মাৰপিট হৈ গ'ল কিন্তু পিছত এতিয়া মোৰ এফিজি কোনোবাই জ্বলাই থাকিলেও মই সিমান ফিল নকৰোঁ কিয় এইটো এটা মানে এইটো যে এটা মানে ৰাজনৈতিক বস্তু ৰাজনৈতিকভাৱে কৰিছে তাত আৰু মই মানে লাগি থাকি লাভ নাই ঠিক তেনেকৈ কি হয় কেতিয়াবা এনেকুৱা ধৰণৰ কথাবিলাকে ঘৰৰ মানুহক মনত প্ৰথমতে কষ্ট দিয়ে মনত নেচাৰেলি দুখ পাব মুখত নকলেও দুখ পাব তাৰোপৰি কিছুমান মানুহ আছে যে এই কথাটোক লৈ আপোনাৰ পৰিয়ালৰ মানুহ বা আপোনাৰ বন্ধুবৰ্গৰ মাজত কেতিয়াবা সৰব আলোচনা হ'ব তাকে এটা আপোনাক ফোন কৰি অকণমান আনন্দও ল'ব এই ধৰণৰ বস্তুবিলাকে মনত কষ্ট দিব বা পৰিয়ালৰ মানুহকো কষ্ট দিয়ে কিন্তু পিছত দেখা পায় যে যদি মই সঁচাকৈ দোষ কৰোঁ যে মই সঁচাকৈ কিবা এটা ভুল কাম কৰিছোঁ বেয়া কাম কৰিছোঁ তেতিয়াতো মোৰ ঘৰৰ মানুহৰ লগতে বেয়া হ'ব যে ঘৰৰ মানুহে ভাবিব যে তুমি এই কামটো কিয় কৰিলা যেতিয়া দেখিলে যে এই মানুহজনক মিছাতে এটা অপবাদ দিছে তেতিয়া মোৰ প্ৰতি তেওঁলোকৰ চিম্পেথিয়ে হয় যে এইটো কৰিব নালাগিছিল গতিকে সেইকাৰণে মিছা অপবাদটোৱে বহুত বেছি অলপ মনত দুখ দিব কিন্তু প্ৰেক্টিকেলি পিছলৈকে মানে সেই কথাটোৱে বহুত ধৰি ৰাখিব যদি সঁচাকৈ কিবা অপবাদ থাকে যিটোৱে গোটেই তেনেকুৱা কিছুমান অপবাদে পৰিয়ালবিলাকক ক্ষতিও কৰে কিন্তু মিছা অপবাদত বহুত বেছি ক্ষতি নহয় মানে বহুত বেছি মানসিক কষ্ট অলপ হয় কিন্তু পিছত আৰু লাহে লাহে সেইটো বুজি পায় আৰু যেতিয়া আপোনাৰ সন্তানৰ ক্ষেত্ৰত আহে কাৰণ মই সৰুৰ পৰা ডাঙৰ হওঁতে এনেকুৱা হয় যে সেইটো সন্তানৰ ক্ষেত্ৰত এনেকুৱা হয় যে সন্তানবিলাকৰ মনত এটা ধাৰণা এতিয়া মোৰেই ছোৱালী তাই প্ৰায়ে কয় যে দেউতা মই অসমত নকৰোঁ দিয়া আকৌ বাহিৰতে কৰিম মানে তাইক মনত যেতিয়া এতিয়া তাই বাহিৰত পঢ়ি আছে তাই এণ্টাৰপ্ৰিনাৰশ্বিপত মাষ্টাৰ ডিগ্ৰী কৰিব গৈছে এটা নতুন কোৰ্চ তাই আহি কিবা এটা কৰিব নিশ্চয়কৈ
প্লেন তেনেকৈ ভাবি থৈছে। এতিয়া মোক প্ৰায়ে কয় যে দেউতা মই অসমত নকৰোঁ দিয়া, মই কৰিলেওতো এনেকুৱা কিবা নহয় কিবা ওলাই থাকিব, মই বাহিৰতে কৰিম। তাৰমানে এই যিটো প্ৰভাৱ এইটো আচলতে খুব ভাল নহয়। আমি বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যিমানটো আছে পঢ়া শুনা বাহিৰত কৰক, কিন্তু আহি নিজৰ ৰাজ্যখনৰ কাৰণে নিজৰ অঞ্চলটোৰ কাৰণে কাম কৰক। এই কথাবিলাক কেতিয়াবা ধৰক সেই ধৰণৰ কথা এটা ন' ডাউট মই নেচাৰেলি 100% চেষ্টা থাকিব যে তেওঁলোকে যি পঢ়িছে যি কৰিছে আহি অসমখনৰ কাৰণে কাম কৰক, সেইটো মই বিচাৰিম। কিন্তু তেওঁলোকৰ এই যে আমাৰ মাজত লগত এই ঘটনাবিলাক ঘটি গ'ল, বা কেতিয়াবা মোৰ ফাৰ্মক লৈ মোৰ অমুকক লৈ যেতিয়া বিতৰ্ক হয়, তেতিয়া তেওঁলোকৰ মনত ভাৱ হয় যে ইয়াতে থাকিলেতো আমাকো বিতৰ্ক কৰিব, গতিকে ঠিক আছে বাহিৰতে কিবা এটা কৰিম, তেনেকৈ কয়। মই মোৰ ছোৱালীৰ পৰা পোৱা কথা এইখিনি। তেতিয়া ৰিগ্ৰেট ফিল হয় নাই, অলপ বেয়া লাগে নে তেতিয়া? চাওক, যেতিয়া মই ভাবি ল'লোঁ যে মই ৰাজনীতি কৰিম, ৰাজনীতি কৰাৰ দুটা কথা আছিল। আমি ৰাজনীতি এইকাৰণে চইচ কৰিছিলোঁ, মোৰ এটা কথা আছিল যে মই অলপ মানুহক কেনেকৈ সহায় কৰিব পাৰোঁ, অঞ্চলটোত কাম কৰিব পাৰোঁ, মানুহৰ মাজত এটা জনপ্ৰিয়তা থাকে, সেইকাৰণে ৰাজনীতি কৰিছিলোঁ। এটা চিম্পুল লাইফ যদি মই গতানুগতিক লাইফ এটা ল'ব বিচাৰিলোহেঁতেন, ৰাজনীতি নকৰিলোহেঁতেন, বা কিবা এটা চাকৰি কৰিলোহেঁতেন, বা সিমানখিনি দক্ষতা বা সিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যনো আছিল। যেতিয়া এইটো কামত সোমালোঁ তেতিয়া ভাৱ হয় যে এইটো কাম কৰিলে অলপতো বিতৰ্ক থাকিব। পিছত যেতিয়া দেখা পাওঁ যে হয়, মানুহে যেনেকৈ বিতৰ্ক কৰে তেনেকৈ আমি মানুহক কিবা দি যিটো আনন্দ পাওঁ সেই বিতৰ্কতকৈ বহুত ওপৰত থাকে। আজি চাওক, এই কেইদিনমানৰ ভিতৰতে মই প্ৰায় 34,000 মহিলাক একেলগে মহিলা উদ্যমিতাৰ 10,000 টকাকৈ দিছোঁ মোৰ সমষ্টিত। একোটা দুখীয়া পৰিয়ালৰ কাৰণে 10,000 টকা বহুত। কোনোবাই ভাবিব পাৰে 10,000 টকাটো, কিন্তু সেই ধৰণৰ পৰিয়ালৰ কাৰণে, সেই দুখীয়া পৰিয়ালৰ কাৰণে 10,000 টকাটো তেওঁলোকৰ কাৰণে বহুত। আজি মোৰ সমষ্টিত 35,000 পৰিয়ালে মাহত 1,250 টকাকৈ অৰুণোদয় পায়। 1,250 টকা প্ৰতি মাহে পাই থকা, এটা 1,250 টকাৰ চাকৰিৰ দৰে প্ৰতি মাহে পাই থকাটো সেই পৰিয়ালবিলাকৰ মুখৰ যিটো হাঁহি, মোক দেখা পালে, মোক লগ পালে যি ধৰণৰ তেওঁলোকৰ মৰম, যে ছাৰ আপোনাৰ কাৰণে, দাদা আপোনাৰ কাৰণে মই এনেকুৱা হৈছে, মোৰ ল'ৰাটোৰ হঠাৎ কেতিয়াবা কাৰোবাৰ বেমাৰ এটা হ'ল, মোৰ ওচৰলৈ আহিলে মই অলপ সহায় কৰি দিলোঁ, তেওঁলোকৰ মুখত যিটো তৃপ্তি হাঁহি দেখা পাওঁ। দুখীয়া মানুহটোৰ এই কথাবিলাকে আমাক কোনে বেয়া কথা কৈছে এই গোটেইবিলাক মুচি পেলায়। আমি তাতেই আনন্দটো লৈ থাকোঁ যে কিবা হওক নহওক মোৰ হাতেৰেতো ইমান মানুহৰ সহায় হৈছে। যেতিয়া নলবাৰী টাউনৰ মাজেৰে যাওঁ, গাঁৱৰ এটা ৰাস্তাৰে যাওঁ, মনত ভাৱ হয় যে এই ৰাস্তাটোতো মই বনাইছোঁ, এই ৰাস্তাটো মোৰ কাৰণে আজি টাউনখনৰ এই পৰিৱেশ হৈছে, ইমান ডাঙৰ ষ্টেডিয়ামখন মই বনাইছোঁ, ইমান ডাঙৰ স্পৰ্টছ কমপ্লেক্সটো মোৰ কাৰণে হৈছে, ইমান ডাঙৰ DC অফিচ এটা মই বনাইছোঁ, আজি মেডিকেল কলেজখন মই এনেকৈ আনিলোঁ, ইউনিভাৰ্চিটিখন বনোৱাৰ সময়ত মোৰ এটা ডাঙৰ অৰিহণা আছে, ইঞ্জিনিয়াৰিং কলেজ এখন মই বনাই আছোঁ। এই যিবিলাক বস্তু দেখি যিটো আজি হয়তো মোক কোনে কিমান ৰিকগনাইজ কৰিব সেইটো সময়ে কৰিব, কিন্তু মইতো নিজে ফিল কৰোঁ যে এইখনৰ জন্মৰ সময়ত বা এইখনৰ সৃষ্টিৰ সময়ত মোৰ ইমানখিনি অৰিহণা আছে। সেই যিটো তৃপ্তি, সেই তৃপ্তিবিলাকে এইবিলাক কোনে ক'ত সমালোচনা কৰিছে এইবিলাক পাহৰাই দিয়ে, এইবিলাক পাহৰি যাওঁ যে সেইটোৱে আচল তৃপ্তি। কিন্তু এটা ডাঙৰ কথা হৈছে, যেতিয়া আপোনালোকে আঁচনিৰ জৰিয়তে DBTবোৰ কৰি দিলে, বহুতে এইটো সমালোচনা কৰে যে আপোনালোকে ভোট ক্ৰয় কৰি আছে। সেইটো কথা কি ভাবে? কাৰণ এইখিনিতো অজস্ৰ টকা, সেই টকাখিনি আমি ক'ৰবাৰ পৰা আনি শেষৰ ষ্টেটে কালেক্ট কৰা টেক্সৰ পৰাই আমি দিব লাগিব। সেইটোতো এটা বৃহৎ হিচাপ। চ' সেইটো নাভাবেনে সেইটো পিছৰ প্ৰজন্মলৈকে এটা ডাঙৰ কল্যাণকামী ৰাষ্ট্ৰ এখনৰ বা কল্যাণকামী চৰকাৰ এখনৰ দায়িত্বটো হ'ল প্ৰতিটো পৰিয়ালে সুন্দৰভাৱে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব লাগিব। তাৰ কাৰণে চৰকাৰখনে কাম কৰিব লাগে। এটা কল্যাণকামী চৰকাৰৰ দায়িত্ব হ'ল যে ঘৰ এটা বনাই দিব লাগে, যোনে ঘৰ বনাব পৰা নাই তেওঁক এটা ঘৰ বনাই দিব লাগে, যোনে নিজৰ স্বচ্ছল জীৱন ল'ব পৰা নাই তেওঁলোকক স্বচ্ছল জীৱনৰ কাৰণে সুবিধা দিব লাগে। আৰু এইবিলাক যদি আপুনি ভাবে যে এইটো হিতাধিকাৰী, তেওঁলোকক আমি দয়া কৰিছোঁ, দয়া নহয়, তেওঁলোকৰ নীডটো কোনো মানুহে বুজি নাপায় যে গাঁৱৰ মানুহ এজনৰ কাৰণে, সাধাৰণ মানুহ এজনৰ কাৰণে 1,250 টকাটো কিমান প্ৰয়োজনীয়। সেই 1,250 টকা মাহত ৰেগুলাৰলি আহি থাকিলে তেওঁৰ পৰিয়ালটো কিমান সুন্দৰ স্বচ্ছলভাৱে চলিব পাৰে। ফ্ৰী চাউলখিনি পোৱাৰ লগে লগে তেওঁৰ ঘৰৰ অন্ততঃ ভোকত থকা, লঘনে থকা ব্যৱস্থাটোৰ পৰা তেওঁ আঁতৰত থাকিব পাৰে। 100 টকাত দালি, চেনি, নিমখটো অহাৰ লগে লগে পৰিয়ালটো অন্ততঃ চলি থাকিব পাৰে। এই কথাবিলাক যোনে অনুভৱ নকৰে তেওঁলোকে এইবিলাকক হিতাধিকাৰী, ভোট ক্ৰয় কৰা এই কথাবিলাক ভাবি থাকিব পাৰে। আৰু ডাঙৰ কথাটো হ'ল যে ইকনমিটো এনেকুৱা যে ইকনমিটো আপুনি যিমান চাৰ্কুলেট কৰিব তেতিয়া বেছি লাভ হয়। এতিয়া আমি 1,250 টকাকৈ মোৰ সমষ্টিত ধৰক 35,000 মানুহক দিছোঁ।
এই 35,000 মানুহৰ 1250 টকা সোমোৱাৰ লগে লগে মোৰ সমষ্টিতে এই পইচাটো চাৰ্কুলেট হৈ আছে নহয় তেওঁ কিবা কিনিছে কিবা দিছে ঠিক তেনেকৈ মই 10,000 টকাকৈ মই 34,000 মানুহ 34 কোটি টকা 34 কোটি টকাটো মোৰ সমষ্টিতে কিবা নহয় কিবা কৰিছে কোনোবাই শাল এখন লগাইছে কোনোবাই আচাৰৰ ইণ্ডাষ্ট্ৰি এটা কৰিছে কোনোবাই ছাগলী পুহিছে কোনোবাই গৰু পুহিছে এনেকৈ তাততো কিবা নহয় কিবা এটা গ্ৰ'থ হৈছে এই গ্ৰ'থটোৱে গম নোপোৱাকৈ আমাৰ উৎপাদনশীলতাটো বঢ়াই দিয়ে আৰু GDPৰ গ্ৰ'থ হৈ যায় এই কথাবিলাক মানুহে কেতিয়াবা ভাবি লয় যে আমি জাষ্ট পইচাটো দিছোঁ তেওঁ পইচাটো ৱেষ্ট কৰে পইচাটো অপব্যৱহাৰ নকৰে পইচাটো ব্যৱহাৰ কৰে পইচাটো যেতিয়া চাৰ্কুলেট হয় ব্যৱহাৰ হয় তেতিয়া তাৰ পৰা এটা গম নোপোৱাকৈ আপুনি ইকনমিক গ্ৰ'থ এটা হৈ আহিছে আৰু সেইটো সেই চাৰ্কুলেশ্যনে গোটেই সমাজখনক সেই এৰিয়াটোক ডেভেলপ কৰি লৈ যায় এতিয়া ধৰক আমি এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা 1.5 লাখ টকা মানুহজনক দিলোঁ সেই 1.5 লাখ টকাটো তেওঁৰ হাতত নাথাকে নহয় তেওঁ ইটা কিনিলে ইটাৰ দোকানখনে পইচা পালে চিমেণ্ট কিনিলে চিমেণ্টৰ দোকানে পইচা মিস্ত্ৰীজনে আহি ঘৰ বনালে মিস্ত্ৰীজনে পইচা পালে গতিকে এই গোটেই মানিটো পইচাটো এটা চাৰ্কুলেশ্যন হয় এই চাৰ্কুলেশ্যনে গোটেই এৰিয়াটোৰ ইকনমিটো বদলাই দিয়ে এতিয়া চাওক মই যোৱা 4.5 বছৰত মোৰ সমষ্টিত 20,000 মানে ঘৰ বনালোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা 20,000 1.5 লাখ টকা ঘৰ বনালোঁ কিমান ইটাৰ দোকানলৈকে পইচাটো গ'ল কিমান চিমেণ্টৰ পইচা গ'ল কিমান ৰডৰ দোকানলৈ পইচা গ'ল কিমান শ্ৰমিকলৈ পইচা গ'ল এই গোটেই পইচাটোতো চাৰ্কুলেট হ'ল গতিকে তাত এটা ইকনমিকেল ফ্ল' এটা হ'ল নে নাই এই কথাবিলাক আমি বুজিব লাগে সেইকাৰণে আমি বহুতে ভাবোঁ যে এইটো দি দিলোঁ স্কিম এটা দি দিলোঁ এইটো মানে পইচাটোৰ অপব্যয় হৈ গ'ল অপব্যয় নহয় এইটো আচল ব্যৱহাৰ হয় আৰু তেনেকেই মানুহৰ আপলিফমেণ্ট উত্তৰণ হ'ব পাৰে পৰিয়ালৰ উত্তৰণ তেনেকৈ কৰিব লাগিব আৰু যদি আমি ভাবি থাকোঁ যে সব মানুহে কাৰণ আপুনি এই কথাটো ভাবিব যে সকলো মানুহেই আপুনি কিবা দিব তেওঁ একদম কাম কৰি নিজক ষ্ট্ৰাগল কৰি ওলাই ল'ব এইটো সকলোৰে কাৰণে সম্ভৱ নহয় তেওঁলোকক লাহে লাহে এটা বস্তু আগবঢ়াই লৈ গৈ থাকিব লাগিব তেতিয়া তেওঁলোকে দেখিব যে আগবাঢ়ি গৈ থাকিব আৰু ইয়াৰ পৰা গম নোপোৱাকৈ দেখিব যে 5 বছৰ পিছত এটা ডাঙৰ পৰিৱৰ্তন মই অলপ বেলেগ প্ৰশ্ন এটা আহিছোঁ যে আপুনিতো নিশ্চয় এনেকুৱা কথা শুনিব দাদা আপোনাক বিৰাট ভাল লাগে দাদা আপোনাৰতো মই বিৰাট ডাঙৰ ফেন বা দাদা আপুনি এইটো কাম কৰি দিছে বিৰাট ভাল লাগে আটাইতকৈ বেয়া লগা কথা কি শুনিছে যিটো আজিও কাণত বাজে এই চালা মোক এনেকৈ কৈছে চাওক খুব কম মানুহ থাকে যোনে আপোনাৰ মুখৰ আগত আহি কিবা বেয়া কথা ক'ব প্ৰায় মানুহে আপোনাক প্ৰশংসাৰ কথাই ক'ব বা এইটো ভাল লাগিছে এইটো তেনেকৈ ক'ব খুব কম মানুহ থাকে আৰু তাৰ পৰাই আপুনি জাজ কৰিব লাগিব যে কোনটো মানুহে বেয়া পাইছে ডাইৰেক্টলিতো খুব কম মানুহে বেয়াকৈ ক'ব কিন্তু কথাটোৰ পৰা আপুনি অনুমান কৰিব যে এই কথাটো তেওঁ বেয়া পাইছে বা এই ধৰণৰ কথাটো তাৰ পৰা আপুনি কিন্তু এনেকৈ ডাইৰেক্ট আপোনাক শুনাই আছোঁ ৰ'ব এইটো এটা আপোনাক শুনাম এইটো আপোনাৰ তাৰডাল চিনি যাব পাৰে দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো তেওঁৰ গাত না শিষ্টাচাৰ আছে না তেওঁৰ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায় এই গোটেই কথাবিলাক হ'ল তেওঁৰ প্ৰতি মই যিটো অভিযোগ আনিলোঁ সেই অভিযোগৰ খঙৰ বহিঃপ্ৰকাশ গতিকে তেওঁক বহুত বেছি বেয়া পায়ো লাভ নাই কাৰণ কেতিয়াবা কি হয় তেওঁ মই ধৰক আপোনাৰ প্ৰতি এটা অভিযোগ আনিছোঁ অভিযোগটোৰ আপোনাৰ ওচৰত উত্তৰ নাই তেতিয়া আপুনিতো তাক কিবা এটা ক'ব লাগিল গতিকে মোক দেখিলে বেয়া লাগে ডকাইত যেন লাগে অমুক যেন লাগে তেনেকৈ কৈছে আৰু সেইটোত মই বেয়াও পোৱা নাই কেতিয়াবা হয় আৰু এইটো তেওঁৰ অভিযোগটোৰ হয়তো উত্তৰ নাছিলে কাৰণে তেনেকৈ কৈছে এনেকুৱা কথা খুব কম মানুহে কয় কেতিয়াবা কি হয় ময়ো কওঁ নহয় যে মোৰো কেতিয়াবা মই বহুত বেছি আউটস্পকেন কাৰণে কেতিয়াবা কিছুমান কথা কৈ দিলে পিছত অনুতপ্ত হোৱা যায় যে এই কথাটো মই ক'ব নালাগিছিল নক'লে ভাল আছিল কৈনো মই কিয় এনে অযথা হেৰি কৰিলোঁ ঠিক তেনেকৈ তেওঁকো যদি আজি সোধে তেওঁ এইটো কথাই ক'ব যে আচলতে মই সেইদিনাখন খঙত ক'লোঁ নক'লে ভাল আছিল এই কথাটোৱে তেওঁকো ক্ষতি কৰিছে মোকতো কি ক্ষতি কৰিব কিন্তু তেওঁকো যে ক্ষতি কৰিছে তেওঁ জানে তেওঁক আজি সুধিলে হয়তো তেনেকৈ ক'ব কিন্তু এই যে সাধাৰণতে মই দেখোঁ যে পলিটিক্সত এই যে যিটো বাকযুদ্ধ লাগে কথাৰ এই শেহতীয়াভাৱে এটাতো ডাঙৰ ঘটনাই হৈ গ'ল ৰেজাউল কৰিম চৰকাৰেতো গৌৰৱ গগৈৰ সন্মুখতে বৰ অসমখন বনাম মানে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈ দিলে এইবোৰ কথাই বিজেপিক কিমান হেল্প কৰিছে এইবিলাক হ'ল কেতিয়াবা তেওঁলোকৰ অন্তৰৰ ভিতৰত থকা কথাবিলাক গম নোপোৱাকৈ বহিঃপ্ৰকাশ হৈ যায় এই যিটো ঘটনা এইটো হ'ল তেওঁলোকৰ এইটো আজি ৰেজাউল কৰিমৰ কথা নহয় এইটো সৈয়দ ছাদুল্লাৰ কথা সৈয়দ ছাদুল্লাৰ আগতো যিবিলাক মানুহ আছিল তেওঁলোকৰ কথা তেওঁলোকে অসমখনক তেনেকৈ কৰিব বিচাৰিছিল এই কথাটো তেওঁলোকে এটা লিগেচিৰ দৰে টানি লৈ গৈ আছে আমচুৰ লোকসকলে সেইটোৱে বিচাৰে কাৰণ ইয়ালৈকে যেতিয়া ছাদুল্লাই
1919 চনত ব্ৰহ্মৰ ফুট বুলি ইয়াত মানুহ লৈ আহিছিল, তেওঁলোকে তেনেকৈ আমাক আগ্ৰাসন কৰিম বুলি আহিছিল আৰু তেওঁলোকে ভাবিছিল যে আমি আগ্ৰাসন কৰি ল'ম। কিন্তু সেই সময়ত গোপীনাথ বৰদলৈৰ দৰে শক্তিশালী নেতা আছিল, তেওঁ কিছু বাধা দিলে। তাৰপিছত বিষ্ণুৰাম মেধিৰ দৰে এজন লৌহ মানৱ আহিলে, তেওঁ বাধা দিলে। আনকি সেইসকল লোকে বাধা দিয়াৰ কাৰণে বিষ্ণুৰাম মেধিক কেনেকৈ অসমৰ পৰা আঁতৰাই পঠোৱা হ'ল, সেই সময়ত কোন কোন আছিল, সেই হিষ্ট্ৰীবিলাক চালেই গম পাব। গতিকে সেই সময়ৰ পৰা এচাম মানুহে অসমখনক এনেকৈ আগ্ৰাসন কৰিম বুলি আহি আছে। আজিৰ পৰা ধৰক 30 বছৰ 40 বছৰ আগৰ গোৱালপাৰা আৰু আজিৰ গোৱালপাৰাৰ মাজত পাৰ্থক্য আছে। 50 বছৰ আগৰ ধুবুৰী আৰু আজিৰ ধুবুৰীৰ মাজত পাৰ্থক্য আছে। 30 বছৰ আগৰ বৰপেটা বা 20 বছৰ আগৰ নলবাৰী আজিৰ মাজত পাৰ্থক্য আছে। গম নোপোৱাকৈ তেওঁলোকে আগ্ৰাসন কৰি গৈ আছে আৰু এই আগ্ৰাসনটো তেওঁলোকে গৈ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়লৈ কৰিব বিচাৰে। গতিকে সেই কথাটো তেওঁৰ ওলাই পৰিছে আৰু এই কথাখিনি কোনোবাই যদি কওঁতে আমাক কয় যে এওঁলোকে পলিটিকেল কথা কৈছে, পলিটিকেল কথা নহয়, এইটো হ'ল অসমৰ হিষ্ট্ৰী। যদি আপুনি ভালকৈ চায় তেতিয়াহ'লে এই হিষ্ট্ৰীতে দেখিব যে এই ধৰণৰ কামটো হৈ আছে আৰু ইয়াৰ পৰা আমি একেবাৰে মুক্ত হৈছোঁ বুলি আমিও ভাবিব নালাগে। আমি বহুত সবল ভাৱে থিয় হৈ থাকিব লাগিব, তেতিয়া আমি নিজৰ নেক্সট জেনেৰেশ্যনটোক বচাই ৰাখিব পাৰিম। মেবি এই ধৰণৰ পৰিৱেশটো 50 বছৰ পিছত আহে নে 100 বছৰ পিছত আহে মই নাজানো। আমাৰ পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব আমি কিমান দিন ইয়াক ৰেজিষ্ট কৰি ৰাখিব পাৰিম, কিমান দিন ধৰি ৰাখিব পাৰিম। কিন্তু এই আগ্ৰাসনটো কিন্তু অসমৰ বিভিন্ন অঞ্চলৰ প্ৰতি আছে, এই ভাবুকিটো আছে। তাৰমানে এটা সময় হ'ব পাৰে য'ত অসমীয়া আমি মাইনৰিটি। চাওক, আজিৰ পৰা 30 বছৰ আগত নলবাৰীত সেই কথাটো কোনো ভাবা নাছিল, হয়তো 40 বছৰ আগত ভাবা নাছিল। যিখন কমতাপুৰ, আমি যাক কমতাপুৰী বুলি কওঁ, সেই কমতাপুৰৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকল। সেই পুৰণা কমতাপুৰখনত আজিৰ তাৰিখত কোচ ৰাজবংশীৰ আধিপত্য আছে জানো? নাই। গতিকে তেওঁলোকেতো যেতিয়া কোচ ৰাজবংশীসকলৰ কমতাপুৰখন আছিল, তেওঁলোকেতো কেতিয়াও ভবা নাছিল যে সেইখন কেতিয়াবা এনেকুৱা অচিনাকি মানুহে বাংলাদেশী মিয়াই দখল কৰি ল'ব, কেতিয়াওতো ভবা নাছিল। হৈ গ'ল। গতিকে আমি যিবিলাক কথা ভবা নাই, সেইবিলাক কথা হৈ যাবলৈ যদি আমি সচেতন হৈ যাবলৈ সময় নালাগিব, হৈ যাব পাৰে। মিয়াৰ বিৰোধিতা কৰা আৰু এণ্টি মুছলিম হোৱা, এই দুটাৰ মাজত পাৰ্থক্য আছেনে? সাধাৰণতে কোনো সনাতনী মানুহ অন্য ধৰ্মৰ বিপক্ষে নাথাকে, কাৰণ সনাতনে কয় যে সৰ্বধৰ্ম সমভাৱ। সনাতনত এটা বস্তু শিকোৱা হয় যে সৰ্বধৰ্ম সমভাৱ, প্ৰত্যেক ধৰ্মৰ প্ৰতি সমান ভাৱ। পৃথিৱীৰ মই নাজানো বাকী ধৰ্মৰ মোৰ ইমান গভীৰলৈকে মই অধ্যয়ন কৰা নাই, কিন্তু যিমান দূৰ জানো, যেনেকে বসুদেৱ কুটুম্বকম টাইপ কথাবিলাক সনাতনতে কোৱা হয়, যে বিশ্বখনেই কুটুম্ব, সকলোৰে প্ৰতি সমান ভাৱ, এইটো সনাতনে শিকায়। সেইকাৰণে সনাতনী মানুহ কেতিয়াও অইন ধৰ্মৰ প্ৰতি অইন ধৰ্মক বেয়া পোৱা এইটো নহয়। কিন্তু যেতিয়া নিজৰ সংস্কৃতি, নিজৰ সভ্যতা কোনোবাই গ্ৰাস কৰে, কোনোবাই হেঁচা মাৰি ধৰিব খোজে, তেতিয়া তাৰ বিপক্ষেতো মানুহে ক'ব। সেই কথাটো কোৱাটো আপুনি কোনোবা ধৰ্মক বেয়া পোৱা নহয়। যিটো গ্ৰাস কৰিব সেইটোতো ক'ব লাগিব, কাৰণ সেইটো যদি মই নকওঁ তেতিয়াহ'লে মোৰ সংস্কৃতি ক'ত বাচি থাকিব, মোৰ সভ্যতা ক'ত বাচি থাকিব। আজি অসমৰ যিখিনি সভ্যতা সংস্কৃতিৰ আধা বস্তুটো নোহোৱা কৰি পেলালে। আজি আমি যি ধৰণে জাতিটোৰ গৌৰৱবিলাক ৰাখিব লাগিছিল ৰাখিব পৰা নাই। সেইকাৰণে আজিৰ আমাৰ প্ৰজন্মৰ দায়িত্ব হ'ল এই কামবিলাক আমি খুব দৃঢ়তাৰে কৰিব লাগিব। আৰু ইয়াত কোনোবাই বোলে এই কথাটো ক'লে কোনোবাই মোক সাম্প্ৰদায়িক বুলি ক'ব, সেইটো নহয়। সাম্প্ৰদায়িক বুলি কিয় ক'ব? মইতো মোৰ সংস্কৃতিৰ কথাই কৈছোঁ, মোৰ সভ্যতাৰ কথা কৈছোঁ। মোক কেনেকৈ মোৰ নেক্সট জেনেৰেশ্যনটো ইয়াত কিয় থাকিব নোৱাৰিব? আজি আমি যিবিলাক কথা আমাৰ চৰকাৰে কৈছে, এই চৰকাৰে কি কথা কৈছে? য'ত আমাৰ সভ্যতা সংস্কৃতিক ক্ষতি নকৰে। সকলোৱে নিজৰ পৰম্পৰা মানি চলক, তাত আমাৰ ক'বলগীয়া নাই। নিজৰ ধৰ্ম মানি চলক, ক'ব লগা নাই। কিন্তু নিজৰ ধৰ্ম মানিবলৈ গৈ আমাকে হেঁচা মাৰি ধৰিব বা আমাক আগ্ৰাসন কৰি, সেইটোতো আমি মানি ল'ব নোৱাৰিম নহয়। মই কেইটামান আপোনাৰ ফেমিলি পিকচাৰ্ছ ওলাই থৈছিলোঁ। কেতিয়াৰ ফটো বা হ'ব এখন? এইটো আজিৰ পৰা মিনিমাম 20-25 বছৰ আগৰ ফটো হ'ব। এই দেউতাৰ প্ৰেজেঞ্চটো যে কাৰণ তেওঁৰ পৰা ডেফিনেটলি আপুনি বহুত ইনস্পায়াৰ হৈছিল এটা টাইমত। মই আজি য'ত আছোঁ, এই ঠাইত দেউতাৰ আটাইতকৈ ডাঙৰ অৰিহণা আছে। কাৰণ মই বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পিছত, গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই যেতিয়া ডিচিশ্যন ল'লোঁ যে মই ৰাজনীতি কৰিম, তেতিয়া আৰু মই কেতিয়াও ক'তো ইণ্টাৰভিউ দিব যোৱা নাই, ক'তো চাকৰি বিচাৰি যোৱা নাই, কোনো বেলেগ কাম কৰিবলৈ যোৱা নাই। সেই সময়ত
মোৰ পৰিয়ালৰ সকলো মানুহৰ এটাই কথা আছিল যে ই পঢ়া শুনাত ভাল আছিল, ই এইবিলাক ৰাজনীতি মূৰত সোমাই লৈ তাৰ কেৰিয়াৰটো নষ্ট কৰিলে। আৰু হয়ো যেতিয়ালৈকে মই বিধায়ক হোৱা নাছিলোঁ মানুহে ভাবিছিল যে ইটো বৰবাদে হ'ল, ই কাম নাই আৰু। গতিকে সেই সময়ত এজনেই মানুহ মোৰ আছিল যিজনে মোক সদায় যে তই যি ভাল দেখ কৰিবি। দেউতাৰ এই কথাটো মই সদায় মনত ৰাখোঁ যে দেউতাই সদায় কৈছে যে তই যদি ৰাজনীতি কৰিব খুজিছ কৰ, যি কৰিব খুজিছ কৰ। কেতিয়াও মোক কোৱা নাই যে তই চাকৰি কৰ, কাৰণ সেই সময়ত হিতেশ্বৰ শইকীয়াদেৱৰ লগত মোৰ যথেষ্ট ক্ল'জ আছিল। চাকৰি এটা লওঁ খুজিলে তেওঁক কৈও ল'ব পাৰিলোঁ আৰু যোগ্যতাৰেও ল'ব পাৰিলোঁ, কেৰিয়াৰো ভাল আছিল। গতিকে চাকৰি এটা বিভিন্নজনে মোক কৈ থাকে যে চাকৰি এটা কৰ, ভালকৈ নিজক হেৰি কৰিব লাগে, এইবিলাকত কিয় সোমাব লাগে। কিন্তু মই যেতিয়া ভাবি ল'লোঁ যে ৰাজনীতিয়ে কৰিম, তেতিয়া মই এই ষ্ট্ৰাগলিং যিটো পিৰিয়ড মানে 2011 চনলৈকেতো মোৰ আনচাৰ্টেনিটি যে মই কি হ'ম। ব্যৱসায় আৰম্ভ কৰিলোঁ, অলপ অলপ ব্যৱসায় বা কিবা কিবি ব্যৱসায় কৰি পৰিয়ালটো চলাই আছোঁ। কিন্তু মানুহেতো দেখা নাই মোৰ লগৰ যিবিলাক একেলগে ক্লাছমেট আছিলোঁ, মোতকৈ পঢ়া শুনাত বেয়া আছিল, বিভিন্নজনে বিভিন্ন ঠাইত এষ্টাব্লিছ হ'ল, তেওঁলোকৰ লগত যেতিয়া কম্পেয়াৰ কৰে মানুহে সেইটোৱে দেখে যে ইয়াৰ একো নহ'ল। বা মই যেতিয়া আমাৰ ক্লাছমেটবিলাকৰ বা বেটছমেটবিলাকৰ কেতিয়াবা মানে মিট হয় বা আমি কেতিয়াবা লগ হওঁ, তেতিয়া সকলোৱে কয় যে ই পঢ়া শুনাত ভাল আছিল, ইয়াৰ দেখোন একোৱেই নহ'ল, এনেকুৱা ধৰণেও আলোচনা হৈছিল। শুনিছিল সেইবিলাক কথা? মানে মোটামুটিতো মুখৰ আগত নক'লেও বুজি পাওঁ যে ইটো আমাৰ বোলে এই আমাৰ স্কুলত ভাল ল'ৰা আছিল, পঢ়া শুনাত অমুক আছিল, ইয়াৰ আজিলৈকে এনেকুৱা থাকে, এই ব্যৱসায় কৰিব লগা মানে কিবা। সেই একেকেইটা মানুহে সেই একেখিনি মানুহে যেতিয়া মই 11 চনত বিধায়ক হ'লোঁ, লাহে লাহে কোৱা আৰম্ভ কৰিলে যিয়ে নহওক ই বিধায়ক হ'ল, কিবা এটা হ'ল। আজি সেই একেকেইটা গ্ৰুপতে আমি কেতিয়াবা লগ হওঁ, আনকি মই মন্ত্ৰী হোৱাৰ পিছতো আমি এনেকৈ লগ হৈছোঁ। তেতিয়া আমাৰ লগৰকেইটাই কয় যে আমাৰ বেটছটোৰ ভিতৰত ইয়াৰে আটাইতকৈ ভাল হ'ল, ই মন্ত্ৰী হ'ল। তেনেকুৱা মানুহটো মই একেটাই। গতিকে এইটো নহয় যে সময়ে সময়ে এই কথাবিলাক তেনেকৈ গুচি যায়, আৰু সেইকাৰণে ধৈৰ্যও লাগে। আৰু এই যে ধৈৰ্য আৰু এই ধৰণৰ যিটো মই সাহস পাইছিলোঁ, এইটো মই দেউতাৰ পৰা পাইছোঁ। যদি দেউতাইও মোক সেই সময়ত নিৰাশ কৰিলেহেঁতেন যে নাই তই চাকৰি এটা ল'ব লাগিব, তই পৰিয়ালৰ দায়িত্ব ল'ব লাগিব, কাৰণ মই ঘৰৰ একমাত্ৰ ল'ৰা, মোৰ ভাই ককাইও নাই, অকলে ল'ৰা মই। গতিকে মই অকলে ল'ৰা, মোৰ বাইদেউ এজনী, দুজনী ভনী, গতিকে 3গৰাকী বাই ভনীৰ দায়িত্বও মোৰ ওপৰত আছিল। গতিকে সেই ধৰণৰ সময়ত যদি দেউতাই মোক হেঁচা মাৰি ধৰিলেহেঁতেন যে তই এইবিলাকত আৰু সোমাব নালাগে, তই চাকৰি এটা কৰ, তই কিবা এটা নিজৰ মানে মানে এটা ভাল হেৰিত গুচি যায় যে যিটো কামেৰে তই সুৰক্ষিত হ'ব পাৰ, তেতিয়া মোৰ বাধ্য হৈ গ'লহেঁতেন। সেই যিটো সাহস বা উৎসাহ দিছিল সেইটো মোৰ কাৰণে ডাঙৰ প্ৰেৰণা আছিল। আৰু বেচিকেলি দেউতা মোৰ শিক্ষকতা কৰিছিল প্ৰথম, আৰু সাংবাদিক হিচাপেও বহুদিন ধৰি তেওঁ দৈনিক অসমত প্ৰায় 22 বছৰ দৈনিক অসমৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। গতিকে মই তেওঁৰ পৰা বহুত কথা শিকিছিলোঁ। অসম আন্দোলনৰ সময়ত একজন আন্দোলনৰ অগ্ৰণী নেতা, অসমত প্ৰথম আঞ্চলিক দল জন্ম দিয়াসকলৰ ভিতৰত তেওঁ এটা, অসম জাতীয়তাবাদী দলৰ তেওঁ ষ্টেটৰ ভাইচ প্ৰেছিডেণ্ট আছিল। গতিকে আঞ্চলিক চিন্তা চৰ্চাৰ তেওঁলোক একতা একদম প্ৰথম অসমীয়া আঞ্চলিক চিন্তা চৰ্চা কৰা দল গ্ৰুপটোৰ ভিতৰত তেখেতসকলো আছিল। গতিকে তেওঁৰ পৰা ৰাজনীতিৰ কথাও শিকিছোঁ, আৰু মোৰ গোটেই জীৱনটো পৰিচালনা কৰাৰ কাৰণে যিখিনি প্ৰেৰণা লাগে সেই প্ৰেৰণাটো তেওঁৰ পৰা মই পাইছোঁ। এতিয়া কেতিয়াবা এনেকুৱা অনুভৱ হয় নে, কেতিয়াবা দুমোজাত পৰিলা যে দেউতা থকা হ'লে চাগে আজি এইখিনিত সহায়টো পালোঁ? কেতিয়াবা খুব সংঘাত, কেতিয়াবা খুব অসুবিধা হ'লে তেতিয়া দেউতাৰ অভাৱটো অনুভৱ কৰোঁ যে হয় দেউতা থাকিলে এই কথাখিনি আলোচনা কৰিব পাৰিলোহেঁতেন। সেইটোত অভাৱটো থাকে, কিন্তু সময়ৰ লগে লগে এতিয়া দেউতা ঢুকাবৰে আজি প্ৰায় 13-14 বছৰ হৈ গ'ল। 2012 চনত মই বিধায়ক হোৱাৰ পিছতে দেউতা ঢুকাইছে। গতিকে 13-14 বছৰটো দীঘলীয়া টাইম, লাহে লাহে হেৰি হৈ যায়। কিন্তু ক'ৰবাত এতিয়াও মই অনুভৱ কৰোঁ যে হয় দেউতা থাকিলে চাগে এই সময়টোত অকণমান, আৰু কেতিয়াবা মোৰে কিবা ভাল এটা হ'ল বা মোৰ ল'ৰা ছোৱালীৰ কিবা এটা ভাল হ'ল, তেতিয়া দেউতালৈ মনত পৰে দেউতা থাকিলে কিমান আনন্দ কৰিলেহেঁতেন, দেউতা থাকিলে এই কথাটো। মই যিদিনাখন মন্ত্ৰীৰ শপত ল'ম সিদিনাখন মোৰ মনত পৰিছে যে দেউতা থাকিলে কিমান আনন্দ হ'ল। মোৰ ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে সেইদিনাখন দেউতালৈ মনত পৰে যে দেউতা থাকিলে নাতিয়েকৰ খবৰটো পাই কিমান আনন্দ পালে। এনেকুৱা কথাবিলাকতো দেউতাক মনত পৰে। আপুনি সংস্কৃতত লৈছিল ন অ'থ সংস্কৃত কিয় লৈছিল এইটো? না, মই সংস্কৃত ভাল পাওঁ। মই স্কুলত সংস্কৃত মোৰ ছাবজেক্ট আছিলোঁ, মই মেট্ৰিকলৈকে সংস্কৃত আছিলে। আৰু মই যদিও মই বহুতে ভাবে যে আমি কংগ্ৰেছত আছিলোঁ কাৰণে আমাৰ যিটো গোটেই ব্যৱস্থাটো, এতিয়া মোৰ পৰিয়ালগতভাৱে মই চন্দ্ৰকুছীয়া মল্ল বুজৰ বৰুৱাৰ ল'ৰা। আমাৰ পৰিয়ালত আহোম ৰজাৰ দিনৰ পৰা মোৰ ঘৰত দুৰ্গা পূজা হয়।
গতিকে আমাৰ সেই দুৰ্গা পূজা মানে 300-400 বছৰ পুৰণা দুৰ্গা পূজা আমি অলপ তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজতে ডাঙৰ হোৱা আজিও দুৰ্গা পূজাৰ সময়ত আমাৰ পৰিয়ালৰ সকলো মানুহ গৈ গাঁৱত লগ হয় গাঁওখনত একেলগে আমি লগ হওঁ পূজাৰ সময়ত গোটেই পৰিয়ালটো লগ হওঁ সেই পৰম্পৰাবিলাক এতিয়াও আছে গতিকে আমি সেই পৰম্পৰাৰ মাজেৰে ডাঙৰ হোৱাৰ কাৰণে এই কথাবিলাক কেতিয়াবা ভাল লাগে কেতিয়াবা সেইকাৰণে মই যে কওঁ যে মই কংগ্ৰেছো কৰিছোঁ বিজেপিও কৰিছোঁ কিন্তু বিজেপি দলত মই মানসিক বহুত আনন্দ পাইছোঁ কাৰণ আপুনি আপোনাৰ নিচিনা থাকিব মই মোৰ দৰে থাকিব পাৰিছোঁ ইমানেই এয়াৰ ফটো এইখন আছিল স্কুলৰ এনে ফেমিলিৰ আছিল বিয়াৰ চাগে এয়া আপোনাৰ মানে বাইদেউ আৰু ভণ্টি চাগে মোৰ ভণ্টি দুয়োগৰাকী এই তেতিয়া দাড়ি আছিল আপোনাৰ তেতিয়া অলপ অলপ দাড়ি আছিল মই মাজে মাজে দাড়ি ৰাখা বুলি কৈছোঁ মাজে মাজে দাড়ি আছিলে ৰাখক এতিয়াও ৰাখক দাড়ি ভাল লাগিব এতিয়া ডবল চিনটো নোহোৱা কৰিবলৈ চাগে ৰাখিলে ভাল লাগিব ৰাখিব পাৰে কিন্তু নেক্সটখন যাম এইটো কোন চনত বিয়া হৈছিল আপোনাৰ মোৰ 2000 মানে বিয়া হৈছিলে মোৰ 2002 2002 চনত এইটো গতিকে মোৰ বিয়াৰ ফটো নেক্সট আপুনি ভাল সংৰক্ষণ কৰিছে এইটো মোৰ বিয়াৰ পিছৰে ফটো এইটো মোৰ সৰু কালৰ ফটো এইটো কিমান মান বছৰ হ'ব তেতিয়া মানে তিনি 4 বছৰ তেনেকুৱা 4-5 বছৰ বয়সৰ ফটো হ'ব আজিকালি কিন্তু এনেকুৱা ফটো জমা নহয় তেতিয়াৰ ফটোবিলাক কিবা আৰ্টিষ্টিক আছিল জানেনে আজিকালি আমি এস্থেটিক যদিও আৰ্টিষ্টিক নহয় মোৰ ঘৰতে ষ্টুডিঅ' আছিল মোৰ পৰিয়ালগত ব্যৱসায় মোৰ দেউতাই মানে মাষ্টৰ চাকৰি বাদ দিয়াৰ পিছত ঘৰতে ষ্টুডিঅ' আছিল এতিয়া আমাৰ ফটো সেইকাৰণে পুৰণা কালেকশ্যন কিছুমান পাব আৰু আৰ্টিষ্টিক আৰ্টিষ্টিক কলেজৰ এইটো কি NCC এইটো মই যেতিয়া স্কুলত NCC আছিলে মই NCCত মানে যেতিয়া আছিলোঁ তেতিয়াৰ ফটো এখন কেতিয়াৰ হ'ব এইটো কলেজত তেতিয়া এইটো তেতিয়া ক্ষীণ আছিল কিন্তু অলপ ন তেতিয়া ক্ষীণ আছিলোঁ কলেজত এতিয়া কিয় শকত হ'ল বহুত অৰ্গেনিক খানা খালে নেকি সময়ৰ লগে লগে এখন কেতিয়া এইখনো সেই স্কুলৰ কলেজৰ টাইমৰে ফটো হ'ব এখন এক্সকাৰচন বা কিবা হ'ব বাহিৰত চণ্ডীগড় বাহিৰত কৰিব যাওঁতে এইখন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ ফটো তেতিয়া ফাৰ্ষ্ট হৈছিল আৰু কলেজত মই জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে এইটো কলেজ আপোনালোকৰ টাইমত GS হোৱাটো মানে পুৰা বেলেগ ফিড এটা আছিল ন তেতিয়া কলেজৰ ইউনিয়নবিলাকৰ মানে যথেষ্ট গুৰুত্ব আছিল কলেজ ষ্টুডেণ্টছ ইউনিয়নবিলাকৰ গুৰুত্ব আজিকালি ধৰক সেই ধৰণৰ কলেজ ষ্টুডেণ্ট আজিকালি আপোনালোকে লিমিট কৰি দিলে এইটো ভালো নহয় আপোনালোকে নতুন ল'ৰাখিনিক কৰিব নিদিয়ে নাই কৰিব নিদিয়া নহয় এই কথাবিলাকৰ কাৰণে কি হৈছে এতিয়া আমাৰ সময়ত মানে গোটেই বিশেষকৈ অসম আন্দোলনৰ পিছৰ পৰা এই ধৰক গোটেই ষ্টুডেণ্টছ ইউনিয়ন বা ষ্টুডেণ্টছ হেৰিবিলাকৰ পৰিৱেশটো এনেকুৱা হৈ গৈছিল যে তাৰ কাৰণে কিছুমান বস্তু মানে বহুত সাধাৰণ ল'ৰা ছোৱালীৰ পঢ়া শুনা বা বহুত ধৰণে এইফালে অহাৰ ধাৰণা এটা হৈছিল এতিয়া ল'ৰা ছোৱালী অকণমান এই পৰিৱেশবিলাকৰ পৰা আঁতৰি যোৱাৰ কাৰণে পঢ়া শুনাৰ প্ৰতি আগ্ৰহটো বা পঢ়া শুনা কৰি ৰিজাল্টটো ভাল কৰা সেই ধৰণৰ কথাবিলাকত গুৰুত্ব আহিছে আৰু আছিল এইটো মোৰ কলেজৰ দিনৰ ফটো এইটো তেতিয়া এখন মোৰ কলেজ মানে ফ্ৰেছাৰ্ছৰ ফটো হ'ব হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আহিছিল এইখনত কিন্তু তেতিয়া এটা বস্তু বিৰাট ইণ্টাৰেষ্টিং আছিল ন যে হিতেশ্বৰ শইকীয়াৰ ছাৰৰ নিচিনা বা তেওঁৰ নিচিনা ব্যক্তি এজনে একদম নতুন ল'ৰা ছোৱালীখিনিৰ লগতো কথা পাতিছিল ন দেউতাৰ মুখৰ পৰাও বহুত শুনিছিলোঁ যথেষ্ট গুৰুত্ব এইটো মই এখন চাৰ্কৰ ইউথ ফেষ্টিভেল এখনত গৈছিলোঁ এইটো কাষত যিজন মাজত মানুহজন মৰি আছে এইজন লালা লাজপত ৰায়ৰ নাতিয়েক অ'কে তেতিয়া মই মানে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি আমি চাউথ এছিয়ান ইউথ কেম্প এটাত গৈছিলোঁ তাৰ ফটোত এইটো আমাৰ সেই সময়ৰে বিহু টীম ইয়াত আপুনি দেখিব এই কাষত এইটো বিহু টীমটো গোটেইটো সেই সময়তে সেই তেনেকুৱা প্ৰগ্ৰেমত যোৱাই টীম তেতিয়া ইউথ ফেষ্টিভেলবোৰ বহুত ধুনীয়া তেতিয়া সেই তেনেকুৱা ধৰণৰ ইউথ ফেষ্টিভেল ইত্যাদিত যোৱা প্ৰগ্ৰেমবিলাক এইবিলাকে কিন্তু বহুত অভিজ্ঞতা দিয়ে ন ৰাজনীতিত এইবিলাক মানে বহুত ডাঙৰ একতা এক্সপিৰিয়েঞ্চ আমি এই ধৰণৰ যিবিলাক কেম্প মই 4বাৰ মই মানে চাৰ্ক ইউথ ফেষ্টিভেলত গৈছিলোঁ গতিকে তাত আমি বিভিন্ন কাণ্ট্ৰিৰ মানুহ লগ পালোঁ তেনেকৈ লগ পোৱাৰ সৌভাগ্য হ'ল সেই কথাবিলাকে কেতিয়াবা বহুত এক্সপিৰিয়েঞ্চ দিয়ে আৰু আমিতো ক'ব গ'লে এখন সৰু চহৰৰ পৰা ওলাই আহিছিলোঁ মোৰ জন্ম হৈছিল টিহুত নলবাৰীৰ টিহুত মোৰ জন্ম স্কুল মই টিহু হাইস্কুলত পঢ়িছোঁ হায়াৰ ছেকেণ্ডেৰী মই পাটাচাকুছি বিদ্যাপীঠত পঢ়িছোঁ তাৰপিছত মই বি বৰুৱা কলেজলৈ পঢ়িব আহিলোঁ তো বি বৰুৱা কলেজত পঢ়িব আহি তাৰ পৰা বিভিন্ন ঠাইলৈকে গ'লোঁ এই যে বিভিন্ন সময়ত বিভিন্ন জেগালৈকে গ'লোঁ এই সৰু ঠাই এখনৰ পৰা গৈ বিভিন্ন সময়ত আমাৰ কাৰণে এনেকুৱা আছিল যে মই স্কুলত পঢ়োঁতে হয়তো কেতিয়াবা শিৱসাগৰৰ ল'ৰাটোকো লগ পোৱা নাই কাৰণ মই স্কুলখনত আৰু শিৱসাগৰৰ ল'ৰা ক'ত লগ পাম গতিকে স্কুলৰ পৰা আহি যেতিয়া বিদ্যাপীঠত পঢ়িলোঁ তেতিয়া
পুৰণা কামৰূপ জিলাৰ মানুহখিনিক লগ পোৱা আৰম্ভ হ'ল, লাহেকৈ গুৱাহাটীলৈ আহিলোঁ, হোষ্টেলত থাকিলোঁ, হুম। বিভিন্ন জিলাৰ মানুহবিলাক লগ পালোঁ, বাহিৰলৈ গ'লোঁ, অসমৰ বাহিৰৰ মানুহ লগ পালোঁ। এই ধৰণে বহুত অভিজ্ঞতা আমি তেনেকৈ পাই গ'লোঁ আৰু সেইবিলাকে জীৱনত বহুত ডাঙৰ মানে সম্পদ হৈ থাকি গ'ল। হুম। আজিও মানে বহুত মানুহ এনেকুৱা হয় যে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে চব কথা আমি জানিব কেনেকৈ পাৰিলোঁ। আজি অসমৰ ডিব্ৰুগড়ৰ পৰিৱেশ বা মোৰ নলবাৰীৰ পৰিৱেশৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে। বৰাক ভেলীৰ পৰিৱেশ আৰু মোৰ হুম। গুৱাহাটীৰ পৰিৱেশৰ মাজত ডিফাৰেঞ্চ আছে। কিন্তু আমি যে ঘূৰিলোঁ, বিভিন্নজনৰ লগত থাকিলোঁ, বিভিন্ন আৰু অসমত বিশেষকৈ কাষ্ট কমিউনিটি, হুম। বিভিন্ন কমিউনিটিৰ মানুহ, ইয়াত বিভিন্ন জনগোষ্ঠীসমূহৰ লগত যদি ঘনিষ্ঠভাৱে থকা নাযায় তেতিয়া সেই কথাবিলাক বুজিব নোৱাৰি। হুম। এই যিটো সুবিধা আমাক হোষ্টেলত দিলে হুম। বা এনেকৈ ঘূৰতে ফুৰতে দিলে, এতিয়া ভাৰতবৰ্ষত মই বিভিন্ন ঠাইত এনেকুৱা হুম। ইউথ কেম্প কৰিব গ'লোঁ, সেই কেম্পবিলাকত যাওঁ, নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্প কৰিব গ'লোঁ, তাত কেম্পত গ'লোঁ, মানুহবিলাক লগ পালোঁ, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মানুহ লগ পালোঁ, তেওঁৰ লগত 10 দিন 15 দিন থকা মানে এজন বেলেগ ৰাজ্যৰ মানুহৰ লগত সম্পৰ্ক হ'ল। এই কথাবিলাকে আমাক সেই ৰাজ্যখনৰ লোকৰ বিষয়ে জনাৰ সুবিধা দিয়ে। এই কথাবিলাকে আমাক মানে এটা বহুত ডাঙৰ সহায় কৰে। মইতো ভাবোঁ যে এইবিলাক আমাৰ কাৰণে ডাঙৰ সম্পদ। চ' নেক্সট প্লেন কি এতিয়া? মিনিষ্টাৰ থ্ৰেছহোল্ডটো হৈ গ'ল, ইয়াৰ পিছত কি পৰিকল্পনা? চাওক, কথাটো হ'ল যে যেতিয়াই ৰাজনীতি কৰিছিলোঁ তেতিয়াই ইচ্ছা আছিল যে অসমত ইলেক্ট্ৰেল পলিটিক্সত আহিম, ৰাজনীতিত আহি ভালকৈ কাম কৰিম। আৰু মোৰ কাৰণে যেতিয়া মই আৰম্ভ কৰিছিলোঁ, মোৰ জাৰ্ণিটো এনেকুৱা আছিল যে অসমত আজি যিখিনি পালোঁ এইখিনিয়ে মোৰ কাৰণে বহুত লক্ষ্যৰ আছিল যে ইমানলৈকে পালে মোৰ কাৰণে ঠিক। এতিয়া ইমানখিনি পালোঁ, এতিয়া কিমান নিজক সুন্দৰভাৱে চলাই ৰাখিব পাৰোঁ, কিমান মানুহৰ মাজত, এতিয়াও মই কৈছোঁ যে বহুত মানুহৰ আমাৰ প্ৰতি এটা নিগেটিভ ধাৰণা আছে, আমাৰ প্ৰতি কিবা ঋণাত্মক কথা আছে, তাক কেনেকৈ পজিটিভ কৰিব পাৰোঁ। বহু মানুহৰ আমাৰ ওপৰত আশা আছে, নলবাৰীৰ বিধায়ক হিচাপে নলবাৰী মানুহৰ আশা আছে, অসমৰ মন্ত্ৰী হিচাপে অসমৰ মানুহৰ আশা আছে। এই আশাবিলাক কেনেকৈ পূৰণ কৰিব পাৰোঁ, সিমানেই কাম। এতিয়া সেই কামবিলাক কৰি গৈ থাকিম আৰু যেতিয়াই কৰি গৈ থাকিম তেতিয়া মানুহে ৰিকগনাইজো কৰি যাব বুলি মই ভাবোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ইয়াতে অৰিহণা কিমান? বহুত অৰিহণা। কেতিয়া ফাৰ্ষ্ট পাইছিল আপুনি তাক? হিমন্ত বিশ্ব শৰ্মাকতো মই যেতিয়া বি বৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, তেখেত তেতিয়া কটন কলেজৰ 3rd টাইম জেনেৰেল ছেক্ৰেটাৰী হৈছে। তেতিয়াই মানে কলেজীয়া জীৱনত মই প্ৰথম। কিমান বছৰমান ডাঙৰ হ'ব? মোতকৈ বেছি নহয়, 3 বছৰ। 3 বছৰমান ডাঙৰ। মোতকৈ বহুত বেছি ডাঙৰ নহয়, 3 বছৰমান ডাঙৰ। কিন্তু তেনেকৈ তেতিয়াৰ পৰাই লগ পাই লাহে লাহে কথা বতৰা পাতেৰ পৰা আহি ছাত্ৰ ৰাজনীতিৰ পৰা পিছত যেতিয়া কংগ্ৰেছৰ ৰাজনীতিত আহিলোঁ তেতিয়া আকৌ ঘনিষ্ঠ হ'ল, তাৰপিছত বিধায়ক হোৱাৰ পিছত আৰু ঘনিষ্ঠতা বাঢ়ি গ'ল। সেই পইণ্টটো কি আছিল যে আপুনি যোনটো ফিল কৰে যে এই পইণ্টটোৰ পিছত মানে আমি এই যিটো দাদা ব্ৰিগেড বুলি মিডিয়াই কৈ দিলে, মই যেতিয়া বিভিন্ন সময়ত লগ পাই আহি যেতিয়া বিধায়ক হ'লোঁ, বিধায়ক হোৱাৰ পিছত মানে তেখেতৰ লগত এজন অভিভাৱকৰ যিটো মানে দায়িত্ব, মানে যিকোনো, কাৰণ আমি নতুনকৈ বিধায়ক হ'লোঁ, তেখেতে 2001 চনতে বিধায়ক হৈছে, মই তাৰ 10 বছৰ পিছত বিধায়ক হৈছোঁ 11 চনত। গতিকে তেখেতে 10 বছৰৰ অভিজ্ঞতা বা মন্ত্ৰী হিচাপে তেখেত তেতিয়া মন্ত্ৰী হৈ আছে। যিকোনো এটা অসুবিধা হ'লে তেখেতক সুধিলে তেখেতৰ ওচৰত প্ৰশ্নটোৰ উত্তৰ আছে যে দাদা এইটো অসুবিধা হৈছে, মোৰ সমষ্টিত এইটো হৈছে, মই এনেকুৱা এটা অসুবিধা হৈছে, মোৰ পাব্লিকৰ এনেকুৱা এটা হৈছে, এইটো কেনেকৈ সমাধান কৰিব লাগে, পাব্লিকৰ ডিমাণ্ড এইটো। এই যিকোনো কথা, কাৰণ আমি নতুনকৈ বিধায়ক হৈছোঁ, বহুত কামেই কৰিব লগা থাকে, মানুহৰ এক্সপেক্টেশ্যন বহুত। তেওঁৰ যিটো অভিভাৱক হিচাপে বা তেওঁ গোটেই বস্তুটোৰ যি ধৰণৰ ইমিডিয়েট চলিউশ্যন এটা দিব পাৰে, তেতিয়া মই দেখিলোঁ যে এনেকুৱা এজন মানুহ, যিজন মানুহে অসমৰ কাৰণে বহুত কৰিব পৰা তেওঁৰ মানে সক্ষমতা আছে। গতিকে আমি তেখেতক আগবঢ়াই নিব লাগে আৰু তেখেতক আগত ৰাখি আমি কাম কৰিলে অসমখনৰ বহুত কাম হ'ব। সেই মনেৰে তেখেতৰ লগত কাম আৰম্ভ হ'ল আৰু আমি বিচাৰিছিলোঁ যে তেখেতৰ নেতৃত্বত আমি কাম কৰিব লাগে। আৰু কংগ্ৰেছ দলতো সিমানেই বিচাৰিছিলোঁ যে তেখেতক নেতৃত্ব দিব দিয়ক, আমি যাতে অসমখনৰ কাৰণে ভাল কৰিব পাৰোঁ। তাত নহ'ল, তাৰ পৰা একেলগে দল চেঞ্জ কৰি আমি ভাৰতীয় জনতা পাৰ্টীলৈ আহিব লগা হ'ল। ইয়াত সেই কামটো কৰাৰ সুবিধা পালোঁ আৰু একেলগে কাম কৰি আছোঁ। সেই 2021 চনত মানে তেওঁ যেতিয়া চিফ মিনিষ্টাৰ হৈছিল, সেই ফূৰ্তিটো আপোনালোক চবৰে মাজত বেলেগ হৈছিল, কাৰণ সেই তেতিয়া চাগে এটা পৰিকল্পনা। 2012-13 চনত ভবা কথাটো, মানে আমি 12-13 মানে 14ত যদিও বহিঃপ্ৰকাশ হৈছে, আমি 12-13ৰ পৰা এই কথা ভবা কথা তেতিয়া ফাৰ্ষ্ট টাইম আহিছে মানে 2021 চনত তাৰ সফল হোৱা দেখিছোঁ। গতিকে সেইটোৰ আনন্দটো থাকিবই।
তেতিয়া কলেজৰ দিনত আপোনালোকে আড্ডা চাড্ডা মাৰিব গৈছিল নে এনেকুৱাই প্ৰফেচনেল একদম? নহয় মানে আজিও বাট তেওঁকতো আমি দেখিছোঁ এজ এ পলিটিচিয়ান কিমান মৰম কৰে, বা কালি আপোনাৰ ভুল হ'লেও তেওঁ চৰি কৰি দিব, তেনেকুৱা এটা লেভেলৰ আমি ৰিলেশ্যন মানে, দেখিছোঁ। তেওঁৰ তাৰ কথাটো বাহিৰে যে- কেনেকুৱা? মানে আমিতো খুব আজিও বা সেই দিনৰ পৰাই আজিও আমি মানে খুব মানে একেলগে ভাল বন্ধু হিচাপে, ককাই ভাই হিচাপে আমি আমাৰ ব্যক্তিগত জীৱনো ফূৰ্তি তামোচাৰে হাঁহি তামোচাৰে আমি কটাই থাকোঁ। এনেকুৱা নহয় যে আমি এনি টাইম ৰাজনীতিৰ কথাই কৈ থাকিম, এনি টাইম মানে খুব মানে সেই বস্তুটো professionally বিৰাট কাম জানিব কৰিম। মন যায়। সেইটো নহয়, আমি এনি টাইম ৰাজনীতিৰ কথা নহয়, আমি কেতিয়াবা আমাৰ ভাই ককাইৰ দৰে কথা পাতোঁ, পৰিয়ালৰ কথাও পাতোঁ। মোৰ পৰিয়ালৰ কিবা অসুবিধা হ'লে তেওঁৰ পৰা পৰামৰ্শ লওঁ। মানে আমি তেনেকুৱা ধৰণে এটা পৰিয়ালৰ দৰে কাম কৰোঁ। আমাৰ মাজত এনেকুৱা নহয় যে আমি অকল ৰাজনৈতিক মানে লোক হিচাপে অকল প্ৰফেচনেলি লগ পাওঁ, এনেকুৱা নহয়। আৰু সেইকাৰণে আমাৰ ক'ৰবাত বেয়া দেখিলে দাদাই খুব গালিও পাৰে, খায়নে গালি? তই এইটো কৰিলি, তই এইটো ক'ব নালাগিছিল, তই এনেকুৱা। বিশেষকৈ মই ক'লোঁ যে যিবিলাক কথালৈ বিতৰ্ক হয় তেতিয়া দাদাৰ ফোন এটা আহে, দিয়ে সেইটো। তই এইটো কথা ক'বলৈ কি দৰকাৰ আছিল, এইখিনি নক'লে কি হ'ল। তাৰপিছত কি কয় আপুনি? কি ক'ব? বিচাৰিলে যিটো ভুল হ'ল তো ভুল হ'ল, যিটো ভুল হ'ল। আৰু কথাটো হয় যে তেওঁ বুজিও পায় যে মোৰ ভুল নোহোৱাকৈ মোক কিছুমান কাম মানে মোক মানে মানুহে ক'ৰবাত আক্ৰমণ কৰিছে, তেতিয়া তেওঁ ক'ব যে তেওঁ বুজি পায় যে এইটো তাৰ ভুল নাই, কিন্তু তেওঁক ক'ৰবাত কোনোবাই মানে ইণ্টেনশ্যনেলি তেওঁক এটাক কৰিছে, তেতিয়া তেওঁ মোক প্ৰটেকশ্যনো দিয়ে। মই দেখিছোঁ কিন্তু এইবাৰ এই ঘটনাটো হোৱাৰ পিছত একদম লগত লৈ ফুৰিছে আপোনাক। তেওঁ তেতিয়া বুজিছে যে আচলতে এইটো ধুনীয়া চিম্বলিক মেছেজ মই গৈছে। মই তোমাক ক'লোৱে যে তুমি যদি চোৱা এই গোটেই ঘটনাটোত মোৰ ক'তো ভুল নাই, মই এটাও ভুল কৰা নাই। কিন্তু সেই সময়ত এনেকুৱা এটা পৰিৱেশ হ'ল যে বিভিন্নজনে মোক ভুল উলিয়াবৰ কাৰণে লাগি থাকিলে। তেওঁ বুজিছে যে অৰটো ভুল নাই, গতিকে সেইকাৰণে তেওঁ মোক সেইখিনি সুৰক্ষা দিছে। আৰু আচলতে কি হয়, আমাক বহুত মৰমো কৰে। মই যদি কওঁ হিমন্ত বিশ্ব শৰ্মা খুব কেয়াৰিং বা খুব কাইণ্ড হাৰ্টেড মানুহ এগৰাকী, খুব মৰমীয়াল মানুহ। আৰু যাক কেয়াৰ কৰিব লাগে, যি ধৰণৰ কেয়াৰ কৰিব লাগে, সেইটো তেওঁ পূৰা কৰে। এতিয়া নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আপোনালোকে লগত ল'বনে নাই? আমি সদায় নতুন জেনেৰেশ্যন মানুহ বিচাৰিয়ে থাকোঁ। নে এই গ্ৰুপটোৱে থাকিব? আমি যদি চাই আমাৰ এই জেনেৰেশ্যনটোত বহুত নতুন মানুহ সোমাইছে, লাহে লাহে আহিছে। মানে এইটো আমাৰ দলটোতে হওক বা আপুনি আমাৰ নেতৃত্বৰ ক্ষেত্ৰতে দেখিব যে সদায় এটা নতুন নতুন জেনেৰেশ্যন। আজিও আপুনি যদি চাই আমাৰ গ্ৰুপটোতো বহুত নতুন মানুহ সোমাই গৈ আছে, সোমাবই সেইটো, আৰু সোমোৱা উচিত। নতুন জেনেৰেশ্যনক লগত ল'লেহে আপুনি কণ্টিনিউটিটো ৰাখিব পাৰিব। মানে মই কেতিয়াবা ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা কালিলৈকে বোলে অসম এৰি পেলাই নেশ্যনেললৈকে যাবলগীয়া হ'ল, তেতিয়া অসমৰ পৰিস্থিতিটো কি হ'ব? চাওক, কথাটো হ'ল যে অসমৰ কাৰণে আজিৰ যিখন অসম, এই অসমখনক আমি এখন সৰ্বশ্ৰেষ্ঠ অসম বনাবৰ দৰকাৰ আছে। আৰু তাৰ কাৰণে অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত প্ৰয়োজন আছে আগন্তুক 10-15 বছৰৰ। অত্যন্ত প্ৰয়োজন আছে। আজি অসম এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট বুলি ক'বলৈ বাধ্য হৈছে। মানে আজিতো কৈছে যে ইণ্ডিয়াৰ ভিতৰত ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। অসমৰ দৰে ষ্টেট এখনৰ কাৰণে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হোৱাটো কিমান ডাঙৰ কথা, কিমান ডাঙৰ ডাঙৰ ৰাজ্য। আৰু অসমত অৰ্থনীতিৰ কথা আলোচনা হোৱাটো তাতকৈ ডাঙৰ কথা। আজি অসমত ইনভেষ্টমেণ্ট, আজি অসমত এই ধৰণৰ ইনভেষ্টমেণ্টৰ কথা আলোচনা হোৱাটো বহুত ডাঙৰ পদ্ধতি। আৰু সেইকাৰণে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত তেখেতৰ দৰে নেতৃত্ব আমাক আগন্তুক মিনিমাম 15-20 বছৰ লাগিব। তেতিয়াই অসমখন, কাৰণ অসম আমি মাজৰ এটা 15-20 বছৰ পিৰিয়ডত আমি অইন ৰাজ্যবিলাক আগবাঢ়ি গৈছে, আমি পিছ পৰি আহিছোঁ। ইণ্ডিয়াৰ যিটো গল্ডেন পিৰিয়ড আছিল, ইণ্ডিয়াৰ অন্য ৰাজ্যবিলাকৰ যিটো গল্ডেন পিৰিয়ড আছিল, সেই পিৰিয়ডত অসমে তাৰ সমানুপাতিকভাৱে আমি খোজ দিব নোৱাৰিলোঁ। সেইকাৰণে আমি এতিয়া বহুত ফাষ্ট কাম কৰিব লাগিব। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এইখন ৰাজ্যৰ নেতৃত্ব দিয়াৰ প্ৰয়োজন আছে। মোৰ লাষ্ট প্ৰশ্ন, যে এইটো প্ৰশ্ন মই আপোনালোকৰ গ্ৰুপৰ যোন আহে সকলোকে সুধিম, যে আজিৰ তাৰিখত এজন যুৱ প্ৰজন্ম আমাৰ বয়সৰ বা আজিৰ তাৰিখত কোনোবা এটা ল'ৰা বা ছোৱালীয়ে এই বস্তুটো জানিব বিচাৰে যে আপোনালোকে যি ধৰণে বিজেপিলৈ আহি RSSটো হ'ল, ইমান সক্ৰিয় RSS হৈ গ'ল যে এক্সিষ্টিং RSSৰ মানুহ গৈ কংগ্ৰেছ যাবলগীয়া হ'ল, এই কামটো আপোনালোকে কেনেকৈ কৰে? আপোনালোকে কেনেকৈ সেই বস্তুটো এডপ্ট কৰি সেই বস্তুটোতকৈ বেছি হৈ যায় সেই বস্তুটো? সেইটো বাহিৰৰ পৰা আপোনালোকে ভাবা কথা, আমি তেনেকৈ ভাবিছোঁ। তোমালোকে ভাবা কথা এটা যে বাহিৰৰ পৰা তেনেকৈ ভাবিছা যে মানে RSS হৈ যোৱা বুলি কোনো কথা নাথাকে। কথাটো হ'ল যে
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এটা আইডিঅলজিত চলে। এই আইডিঅলজিটোৱে হ'ল সনাতন সংস্কৃতি। মানে আমাৰ হিন্দুত্বই যিখিনি কাম কৰে, সনাতনে যিবিলাক কাম কৰে, সেই কামটোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আগবঢ়াই দিয়ে। আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আটাইতকৈ ডাঙৰ কামটো হ'ল ব্যক্তি নিৰ্মাণ। যে এজন ব্যক্তি যি প্ৰফেশ্যনেল তেওঁক সুন্দৰভাৱে এনেকৈ নিৰ্মাণ কৰিব লাগে যি ব্যক্তিজনে ৰাষ্ট্ৰৰ সেৱাত সমৰ্পিত হ'ব পাৰে। মই আপোনাক এটা কথা কওঁ যে বিজেপি দলটোৰ মাজত যিসকলে কাম কৰে তাত ৰাষ্ট্ৰক প্ৰথম হিচাপে কাম কৰিবই লাগিব, তেওঁহে আগবাঢ়িব পাৰে। যোনে ব্যক্তিজনক লৈ আগবাঢ়ে তেওঁ আগবাঢ়িব নোৱাৰে। ইয়াত ৰাষ্ট্ৰ প্ৰথম, তাৰপিছত সংগঠন, তাৰপিছতে ব্যক্তি, শেষত ব্যক্তিজন। কিন্তু বাকী দলবিলাকত আপুনি চাব যে কোনোবা এটা পৰিয়াল, কোনোবা এজন ব্যক্তি ইয়াত আগত থাকে। যেনেকৈ কংগ্ৰেছত গান্ধী পৰিয়াল, ক'ৰবাত বোলে যাদৱ পৰিয়াল, ক'ৰবাত অমুক পৰিয়াল, ক'ৰবাত এনেকুৱা ধৰণৰ কোনোবা নহয় কোনোবা এটা পৰিয়ালক লৈ পেলাই দলটো চলি থাকে। ইয়াত তেনেকুৱা কোনো কথা নাই। ইয়াত একেবাৰে সাধাৰণ মানুহৰ পৰিয়ালৰ পৰা আহিও মানুহ উপযুক্ত স্থানত পাই যায়। আৰু সেইকাৰণে এই কামখিনি যোনে বুজি পায়, আৰু আমাৰ দৰে সাধাৰণ পৰিয়ালৰ পৰা অহা মানুহে বা আমাৰ দৰে যিবিলাকে সঁচা কথা ক'বলৈ গ'লে আমি ৰাষ্ট্ৰৰ প্ৰতি কিবা নহয় কিবা এটা, দেশখনৰ প্ৰতি, জাতিটোৰ প্ৰতি, নিজৰ অঞ্চলটোৰ প্ৰতি কাম কৰাৰ এটা হাবিয়াস আছে। কোনোবাই আমাক সমালোচনা কৰিব পাৰে যে এওঁলোকে এইবিলাক মানে নিজৰ মানে ৰাজনৈতিক কিবা এটা হেৰিত কৈ আছে, কিন্তু আমি যেতিয়া ৰাজনীতি কৰিবলৈ আহিছিলোঁ কিবা এটা হাবিয়াস লৈ আহিছিলোঁ যে কিবা এটা কৰিম, ৰাজনীতিত কিয় আহিছোঁ, কিবা এটা কৰিম। যদি অকল নিজৰ কথাই ভাবিলোহেঁতেন তেতিয়াহ'লে ইয়াতকৈ বেছি আজি মই মোৰ যিটো লাইফষ্টাইল, এই লাইফষ্টাইলটো যদি চাই মই 24 ঘণ্টাৰ কেতিয়াবা 22 ঘণ্টা 23 ঘণ্টাও কাম কৰিলোঁ, 2 ঘণ্টা শুই চলিব লাগে, কেতিয়াবা হয়তো 5 ঘণ্টা শুইছোঁ, কেতিয়াবা 10 ঘণ্টাও শুইছোঁ। ৰাতিপুৱা ক'ত গৈছোঁ, গধূলি ক'ত গৈছোঁ, পৰিয়ালৰ লগতো সময় দিব নোৱাৰোঁ। ল'ৰা ছোৱালীও কেতিয়াবা অসন্তোষ কৰে যে দেউতা তুমি সময় নিদিয়া, তোমাক আহিলে। এতিয়া মোৰ ল'ৰাই এতিয়া হোষ্টেলৰ পৰা ঘৰত আছে, মই ঘৰত তাক যিমান টাইম দিব লাগে দিব পৰা নাই। ৰাতি গৈ কেতিয়াবা 12টা বজাত 2টা বজাত পাই তাৰ লগত এঘণ্টা বহিছোঁ, কথা পাতিছোঁ। এনেকুৱা জীৱনৰ মাজত কেতিয়াবা ভাব হয় যে এইটো নকৰিতো মই বেলেগ কাম এটা কৰিব পাৰিলোহেঁতেন, মোৰ পৰিয়ালৰ লগত সময় দিয়া। আৰু এনেকুৱাও নহয়, এনেকুৱা বহুত কথাই মানসিক অশান্তিও দিয়ে। ইমান কষ্ট কৰি থকাৰ পিছতো মানুহে সমালোচনা কৰে, বেয়াকৈ কথা কয়, তাতো মানসিক অশান্তি। গতিকে আমি ইমানবিলাকৰ মাজত কিয় এই প্ৰফেশ্যনটো বাছি লৈছোঁ, কিয় এই ৰাজনীতি কৰিছোঁ, তাৰ কিবা এটা আমাৰ মাজত এটা হাবিয়াস আছে যে আমি কিবা কৰিম। সেই হাবিয়াসটো কৰিবৰ কাৰণে আমি ৰাজনীতি কৰিছোঁ। আৰু এই কামটো কৰাৰ এখন প্লেটফৰ্ম হ'ল ভাৰতীয় জনতা পাৰ্টি। ইয়াত সেই সুবিধাটো দিয়ে। আৰু ইয়াত মানে কি হয়, আমি যি পৰিয়াল বা যি পৰিৱেশৰ পাইছোঁ ইয়াত সেই ধৰণৰ কথাবিলাক অলপ মিলি যায়। সেইকাৰণে কোনোবাই যদি আমাক কয় যে আমি বেছি হৈ গ'লোঁ, অন্যতকৈ পুৰণাবিলাকতকৈ বেছি হৈ গ'লোঁ, সেইটো আপোনালোকে মই বাহিৰৰ পৰা দেখা কথা, এইটো নহয়। আৰু সঁচা কথাটো এইটো যে মই বিধায়ক হৈ থাকোঁতে টিকট পোৱা নাই, মইতো এবাৰো বেলেগ কথা চিন্তা কৰা নাই। ইচ্ছা কৰিলে ঘূৰি আহিব পাৰিলে, যাব পাৰিলোঁ। ইচ্ছা কৰিলে সেই সময়ত বিভিন্নজনে বিভিন্ন ধৰণে যোগাযোগ কৰা, কথা পাতে। কাৰণ মানুহে যেতিয়া বাহিৰৰ পৰা দেখিব ই টিকট পোৱা নাই, গতিকে তাক মোৰ কাৰণে চফ্ট টাৰ্গেট হয়। মোকে ফোন কৰি ক'ব তই আহি গলি, কিনো হ'ল, অমুক হ'ল তমুক হ'ল। সেনেকুৱা ফোনো আহিছিল, আহিবই, নেচাৰেল আহিব। কিন্তু কথাটো হ'ল যে সেইখিনি মই বুজিব লাগিব। আৰু কিছুমান মানুহ এনেকুৱা হ'ল যে জীৱনত হয়তো কোনোদিন ভাবাই নাছিল যে ইমান কিবা এটা পাব, দলত থাকি বহুত পাই গ'ল, তাৰপিছতো কিবা অকণমান হেৰুৱাই গ'লে এৰি থৈ গুচি যায় দলটো। তেনেকুৱা মানুহ থাকে। আৰু যিহেতু আমিও এটা বেলেগ দল পৰিৱৰ্তন কৰি আহিছোঁ, গতিকে বহুত মানুহে আমাকো এই কথাটো কৈ দিব, কিন্তু আমি আহিছিলোঁ কি কাৰণত, আমি আহিছিলোঁ কি পৰিৱেশত, সেই পৰিৱেশটো বেলেগ। ইয়াতে যিবিলাক মানুহে আঁতৰি যাব খোজে তেওঁলোকৰ পৰিৱেশটো বেলেগ। তেওঁলোকে মানে কি হ'ল, তেওঁলোকৰ এক্সপেক্টেশ্যনটো এনেকুৱা যে মই সদায় পাই থাকিব লাগিব। এইটোতো নহ'ব নহয়, সদায়তো মই এজন মানুহে পাই থাকিব নোৱাৰিব নহয়। বাহিৰৰ পৰা আমি আৰু এটা দৃশ্য দেখিছিলোঁ, এই দৃশ্যটো আপুনি বুজাওক। একদম কলেজৰ দিন মনত পৰি গ'ল। এইটো আচলতে আপোনালোকে যেনেকে মানে সংবাদ মাধ্যমত ওলাইছে তেনেকুৱা কথা নহয়। আমি দূৰৰ পৰা দেখা তেনেকে দেখিলোঁ। একচুৱেলি কি হৈছিল? একচুৱেল কথাটো এনেকুৱা যে মই সিদিনাখন মোৰ সমষ্টিৰ যিটো এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰিছিলোঁ। নতুনকৈ মণ্ডল কাৰ্যালয়টো বনাইছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছিল, ৰাজ্যিক সভাপতিও গৈছিল, ময়ো গৈছিলোঁ। সাধাৰণতে মণ্ডল কাৰ্যালয় এটা কেনেকুৱা হয়, 500-1000 মানুহ থাকিব পাৰে, মানে সোমাব পাৰে, বহিব পাৰে। কিন্তু সেই কাৰ্যালয়টোত সিদিনাখন প্ৰায়
5-6 হাজাৰ 8 হাজাৰ মানুহ মানে ভৰ্তি হৈ গ'ল হুম। চাৰিওফালে মানে বিৰি দি বাট পাবলৈ নাই হুম। মানুহ মুখ্যমন্ত্ৰী গৈছে হুম। ৰাজ্যিক সভাপতি গৈছে মই আছোঁ আমাৰ হৰীশ দ্বিবেদী ডাঙৰীয়া আছে গতিকে যেতিয়া 5-6 হাজাৰ 8 হাজাৰ মানুহ বহুত হেঁচা ঠেলা হৈছে মানে চাৰিওফালে মানুহ ঠেলি মেলি সোমাব লগা হৈছে গতিকে ঠেলি মেলি সোমাই যাওঁতে আমিবিলাক সোমাই গ'লোঁ সভাপতি ডাঙৰীয়া মানে ঠেলি মেলি সোমাই যাওঁতে ক'ৰবাত ৰৈ গৈছে বা গৈছে সোমাই গৈছে তাতে হয়তো মানে কি হয় বহুত মানুহ যেতিয়া ইমান মানুহ আছে তাত সেই কথাটোৰ কাৰণে তেওঁ ক'ৰবাত মানে ঠেলা ঠেলিয়ে লাগিলে তেওঁ গৈ মানে কৰ্মীকে কৈ আছে যে এই মানুহবিলাকে কিয় আপোনাক কোৱা নাছিল কৰ্মীক কৈ আছে যে আপোনাৰ আৰু কৰ্মীক কওঁতে মোক কৈছে যে আপোনাৰ ইয়াৰে মানুহবিলাকে ইমান কিয় হেঁচা ঠেলা কৰিছে আপোনাৰ কথাটো হ'ল- দায়িত্ব মানে মোৰ কাৰণ সমষ্টিটো মোৰ গতিকে তেওঁ হেঁচা ঠেলা কৰি যেতিয়া সোমাইছে মানুহবিলাকে তেওঁ কৰ্মীবিলাকক কৈ মোক আহি কৈছে যে আপোনাৰ ইয়াতে মানুহবিলাকে আপোনাৰ অমুকে কিয় এনেকুৱা কৰিছে সেই কথাটোকে মানুহে অলপ বেলেগকে দেখুৱাই দিলে কথাটো এইটো তাৰপিছত কাৰণে- ৰুমটোত সোমোৱাৰ পিছত কি পাতিছে একো নাই তাৰপিছত Normal. আমি তাৰমানে কি হয় যেতিয়া ইমান হেঁচা ঠেলাৰ মাজেৰে গৈ সোমাব লাগে তেতিয়া তেওঁৰ নেচাৰেলি অলপ উঠিবই খং উঠিছে হয়তো তেওঁ কৰ্মীখিনিক আৰু তেওঁৰ অধিকাৰ আছে তেওঁ ৰাজ্যিক সভাপতি হিচাপে কৰ্মীবিলাকে সেই ডিচিপ্লিনটো ৰাখিব লাগে তেওঁ সেই ডিচিপ্লিনটো নাৰাখাৰ কথাটোৱে তেওঁ কৈছে কওঁতে মোক আহি কৈছে যে আপোনাৰ সমষ্টিত বা আপোনাৰ তাত মানুহখিনি কিয় এনেকুৱা কৰিছে আচলতে সেইটো উৎসাহত হৈছে এনেকুৱা নহয় যে ইমান মানুহ মুখ্যমন্ত্ৰী গৈছে ৰাজ্যিক সভাপতি গৈছে 5-6 হাজাৰ মানুহ হৈছে সাধাৰণতে এনেকুৱা অনুষ্ঠানবিলাকত ইমান মানুহ নহয় আমাৰ তাত মানুহ বেছি হোৱাৰ কাৰণে এই ঘটনাটো সেইকাৰণে ইয়াত বাহিৰত কাৰণ আমাৰ কিছুমান মানুহ আছে যে এনেকুৱা কিছুমান কথা দেখুৱালে তেওঁলোকে ভাবে যে বিৰাট TRP হ'ল বেলেগ এটা মছলা মাৰি কথাটো ক'লে সিমানেই ইয়াত জেং নাই কাৰণ আমি তাৰ পিছত চবে আমাক দেখি আছে কোনো আমি ইভিন এইটো যে বাতৰি হৈছে আমি গমেই নাপাওঁ আমি কেইজনে তাৰ পিছত গৈ বহিলোঁ চাহ খালোঁ একেলগে বেলেগ পূজা এখনত গ'লোঁ ফাৰ্ষ্ট কেতিয়া দেখিলে মিটিং কৰিলোঁ তাৰপিছত আমি সকলোৱে মই তাত থাকি গ'লোঁ তাৰপিছতে মোবাইলত দেখি আছোঁ এইবিলাক নিউজ বজি আছে তেতিয়াই আমি গম পাইছোঁ এনেকুৱা কিবা এটা ঘটিছে এতিয়া তাৰ আগলৈকে আমি গমেই পোৱা নাই যে এনেকুৱা কিবা মানে বেলেগ এংগুলত কথাটো লৈ সেই নিউজটো বজাৰ পিছত তেওঁ ফোন চোন কৰিছে বা আপুনি ফোন কৰিছে কথা পাতিছোঁ লগালগ কথা পাতিছোঁ কি ৰিয়েকশ্যন আছিল আপোনাৰ নিউজটো বজাৰ কাৰণে চবেই বেয়া পাইছে যে এইটোতো সেনেকুৱা ঘটনা আছিল কিয় নিউজটো বজিলে অকলে কৈছে তাৰমানে কৰি একো মানে ধৰিব নোৱাৰি একচুৱেলি কি হয় ন কেতিয়াবা কি হয় যে কিছুমান এনেকুৱা ঘটনা হয় যিবিলাকৰ কোনোৱে ভবা নাযায় আমি কেতিয়াবা এনেকুৱা ঘটনাৰ হেৰি হওঁ যে গৈছোঁ কিবা এটা বেলেগ কথা পাতি আছোঁ গৈ পেলাই দেখিছোঁ নিউজটো বেলেগকৈ বজিছে আৰু মানুহে সেইটো নিউজকে লৈ চলাই দিছে চলি যায় কিন্তু উপায় নাথাকে কাৰণ সেইকাৰণে আজিকালি ৰাজহুৱা মঞ্চত বা মানে যে পাব্লিক লাইফত আমি আছোঁ গতিকে বহুত সচেতন হ'ব লাগে আৰু মোবাইলে হাতত মোবাইলবিলাক হৈ যোৱাৰ লগে লগে আৰু ৰাজহুৱা মানে আজিকালি ছ'চিয়েল মিডিয়াৰ যিটো যুগ এই যুগত বহুত সাৱধান হ'ব লাগে নহ'লে চলিব কিন্তু আজি কথা পাতি ভাল লাগিল আমি দুটা ধুনীয়া এপিছ'ড কৰিলোঁ মোৰ সিদিনাখন সুধিব থাকি গ'ল দেই এই প্ৰশ্নটো আমাৰ যে চানমাৰী ফ্লাইঅভাৰখন যে হৈ আছে আৰু ইপিনেৰ পৰা যে দীঘলী পুখুৰীৰ পৰা একদম নুনমাটি হৈছে তাতে যে ফ্লাইঅভাৰৰ মাজত যে দুটা লাগি গ'ল সেই মাজত কি হ'ব এতিয়া এইটো ট্ৰাম্পেট এটা হ'ব সেইটো ইতিহাসৰ প্ৰথমটো সেনেকুৱা হ'ব নেকি ফ্লাইঅভাৰ য'ত ওপৰত গোল চক আছে এনেকুৱা নোহোৱা নহয় মোক মানে হয়ো মই সেইদিনাখন গৈ মই ভাবিছোঁ এইটো কেনেকৈ যাম এইফালেদি এইটো গোল হ'ব মানে গ'ল হ'ব ট্ৰাম্পেট এটা এনেকুৱা পুৰণীয়া হেৰি এটা হ'ব চাৰিওফালে মই ভয় খাই গ'লো এইটো কেনেকৈ হ'ব আছে এনেকুৱা বাহিৰত আছে বহুত ঠাইত কিন্তু মানে অসমৰ কাৰণে নতুন হ'ব অসমৰ কাৰণে আৰু অসমৰ মানুহে হয়তো ভাবাও নাছিল যে কেতিয়াবা দীঘলী পুখুৰীৰ পৰা ফ্লাইঅভাৰ আৰম্ভ হ'ব বামুণী মৈদামত নামিব সেইটো অসমৰ মানুহৰ কাৰণে বহুত মানুহৰ কাৰণে হয়তো মানে সপোনৰ বাহিৰত আছিল যে এনেকুৱা ফ্লাইঅভাৰো হ'ব পাৰে কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শিতা ইমানেই বা সপোনবিলাক এনেকুৱা যে যিবিলাক অসমৰ মানুহে কেতিয়াবা সপোন লাগিছিল সেইবিলাক কথা কেতিয়া বাস্তৱ হৈ আছে আৰু নেক্সট সপোন কি এতিয়া 26ৰ আগে আগে এতিয়া আমাৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ দিনাখনেই এষাৰ কথা কৈছে যে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম হ'ব লাগে সেইটো হ'বলৈ বহুত বাকী আছে সেইটোৱে সপোন আমাৰ সেইটো টাৰ্গেট টাৰ্গেট আজি কথা পাতি ভাল লাগিল ইমান সময় দিয়াৰ কাৰণে ধন্যবাদ আমি আশা কৰিছোঁ আপুনি ঠিকে পালে ভাল সুন্দৰ আৰু লগ পাই ভাল লাগিল তোমাৰ লগত মনৰ খোলা কথা কেইটামান ক'লোঁ আৰু কেতিয়াবা কি হয় মই আগতেও কৈছোঁ যে মই কথা পাতি ভাল পাওঁ আৰু কথা পতাৰ কাৰণে যোনে মোৰ লগত কথা পাতে সি মোক বুজি পায় যোনে মোৰ লগত কথা নাপাতে দূৰৰ পৰা টিভিত দেখি থাকে মোৰ চেহেৰাটো দেখি থাকে ক'ৰবাত বডি লেংগুৱেজটো এনালাইচিছ কৰি থাকে তেওঁলোকে মোৰ প্ৰতি এটা বেলেগ ধাৰণা লৈ থাকে এতিয়া সেই ধাৰণাটো
কিবা এটা নলবাৰী কৰিব লাগিছিল কিন্তু সেইটোৰ চাওক এতিয়া তোমাৰ লগত কথা পাতিলোঁ মানুহে তোমাৰ লগত কথা পতাখিনি দেখিও কেতিয়াবা ধাৰণাটো বদলিব যে নহয় ষ্টিল আৰু সেইটো কিবা এটা আপুনি দাড়ি ৰাখক দেই মই সেইটোতে ইনচিষ্ট কৰোঁ এইটো সলনি কৰিব পাৰে কেতিয়াবা চেষ্টা কৰিছা তোমাৰ কথাটো আৰু মই লাষ্ট এটাই ৰিকুৱেষ্ট কৰিছোঁ যে গুৱাহাটীত কেতিয়াবা বহুত প্ৰব্লেমছ আহে প্ৰব্লেমছ আহিলে আমি দেখোঁ মই এইটো সিদিনাখনো আপোনাৰ লগত পাতিছিলোঁ বাট জাষ্ট ফৰ দ্য চেক অফ ৰেকৰ্ডিং মই কৈছোঁ যে বহুত এনেকুৱা ইছ্যুজ পাওঁ যি ইছ্যুৰ একদম সামান্য চলিউশ্যন এটা হৈ যাব পাৰে কিন্তু বস্তুটো বহুত দীঘলীয়া হয় কেতিয়াবা তেনেকুৱা ষ্টৰি থাকিলে মই আপোনাক পঠাই দিম পাৰিলে আপুনি ছল্ভ কৰি দিব হ'ব মানে কি হয় আমিও কেতিয়াবা ফিল কৰোঁ চৰকাৰী ব্যৱস্থাটো এনেকুৱা যে কেতিয়াবা তুমি মই ফটকে যেনে কাম কৰিব পাৰোঁ চৰকাৰী ব্যৱস্থাৰে তেনেকুৱা কাম কৰিবলৈ অসুবিধা সেইকাৰণে কেতিয়াবা আমাৰ মানে চৰকাৰী ব্যৱস্থাৰে কাম কৰোঁতে অলপ অসুবিধা হয় কিন্তু মই দেখিছোঁ যে আমাৰ চৰকাৰত বিশেষকৈ যোৱা এই 4.5 বছৰ চৰকাৰত আমাৰ বিষয়াসকলে যথেষ্ট কষ্ট কৰিছে অসমৰ চৰকাৰী বিষয়াই যি ধৰণে যোৱা 4.5 বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাম কৰিছে সি সঁচাকৈ প্ৰশংসা কৰিব লাগিব ময়ো নিজৰ ডিপাৰ্টমেণ্টত মই কেতিয়াও মোৰ ডিপাৰ্টমেণ্টত যদি মোৰ বিষয়াসকলে এইটো সহায় নকৰে কেতিয়াও সম্ভৱ নহয় এতিয়া চাওক মই PHC ডিপাৰ্টমেণ্টৰ মন্ত্ৰী সেই একেখিনি বিষয়া ইঞ্জিনিয়াৰ একেই বিষয়া স্বাধীনতাৰ 70 বছৰত তেখেতসকলে সেই একেই ষ্টাফ একেই ব্যৱস্থাৰ মাজেৰে 1.5% মানুহক পানী দিছে 1 লাখ মানুহক পানী দিছে সেই একে টিমটোক লৈ মই 5 বছৰত 82% কৰিছোঁ 1.5%ৰ পৰা 82%লৈ যাম আৰু সেই একেই মানুহ গতিকে বিষয়া বা ইঞ্জিনিয়াৰসকলে কাম নকৰিলে কেতিয়াও সম্ভৱ নহয় কাম কৰোঁতে ইমান শ্ল' কাম কৰা ডিপাৰ্টমেণ্ট এটা ইমান ফাষ্ট কাম কৰিবলৈ ল'লে ক'ৰবাত 2-4টা ভুলো হ'ব ভুলবিলাক মানুহে আঙুলিয়াই দিছে তাক আমি শুধৰণি কৰাৰ চেষ্টা কৰিছোঁ কিন্তু আমি তেওঁলোকৰ পজিটিভ ছাইডটো ক'ব লাগিব সেই একেই মানুহ সেই একেকেইজন ইঞ্জিনিয়াৰক লৈ মই 1.5%ৰ পৰা 82% 82% অনাটো কিমান কষ্টকৰ কাম আৰু সেই বিষয়াসকলে এই কাম কৰাটোক আমি এপ্ৰিচিয়েট কৰিব আজি অসমখন যে এই জেগালৈ আহিছে তাত অসমৰ বিষয়াসকলৰ যথেষ্ট অৰিহণা আছে আজি অসমৰ চিফ ছেক্ৰেটাৰীৰ পৰা আদি কৰি বিষয়াসকলে ৰাতি 2টা বজালৈ 1:30টা বজালৈকে কাৰ্যালয়ত বহি কাম কৰে এইটো সৰু কথা নহয় সেই কালচাৰটো কিন্তু আগত নাছিল মইতো বহুত দিন ধৰি এই ক্ষেত্ৰখনত আছোঁ গতিকে দেখি আছোঁ সেইকাৰণে মই ভাবোঁ যে অসমৰ খুব ভাল দিন আহি আছে থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে বেছি সময় নলওঁ আৰু নিৰ্বাচনৰ কাৰণে শুভেচ্ছা থাকিল ধন্যবাদ থেংক ইউ পডকাষ্টটো এটেণ্ড কৰিছোঁ